ৰিমঝিম পাঠক আপোনালোক সকলোকে ই কুহিপাতলৈ স্বাগতম জনাইছো আজি ক্লাছটোত আমি ফেব্ৰুৱাৰী মাহৰ 1 তাৰিখৰ পৰা 15 তাৰিখলৈকে যিখিনি কাৰেন্ট এফেয়াৰ্স আছিলে যিখিনি নিউজ আছিলে সেইখিনি আজি ক্লাছত আমি আলোচনা কৰিম ওকে আৰু ইয়াৰ পিছৰ এটা ক্লাছ লৈ আহিম য'ত আমি ফেব্ৰুৱাৰী 16 ৰ পৰা 28 লৈকে ডিসকাস কৰিম ওকে সো পলম নকৰো আগবাঢ়ো আমাৰ ক্লাছটিৰ ফালে প্ৰথমতে আপোনালোকক জনাব বিচাৰো আপোনালোকে ই কুহিপাতৰ হৈতে জড়িত হৈ থাকিব বিচাৰিলে ডেইলি কাৰেন্ট এফেয়াৰ্স সমূহ আপোনালোকে বিচাৰিলে ই কুহিপাত টেলিগ্ৰাম চেনেলটো জয়েন কৰি লব লগতে এটো মোৰ টেলিগ্ৰাম চেনেল হয় জিকে উইথ ৰিমজিম মেম আপোনালোকে বিচাৰিলে জয়েন কৰি লব মোৰ ক্লাছৰ পিডিএফ বোৰ আপোনালোকে ইয়াতে পাই যাব সো আমি যেনেকে প্ৰথমতে আলোচনা কৰো ইম্পৰ্টেন্ট ডেজ বোৰ তেনেকে আজি ক্লাছটো আমি আৰম্ভণি কৰিম প্ৰথম আমি চাইলো ফেব্ৰুৱাৰীত আমাৰ 8 তাৰিখৰ পৰা 15 তাৰিখৰ ভিতৰত ইম্পৰ্টেন্ট ডেজ কি আছিলে সো আমি 2 ফেব্ৰুৱাৰীত যদি চাও হেদিনাখন ওয়াৰ্ল্ড ওয়েটল্যান্ডস ডে সেলিব্ৰেট কৰা হয় বিশ্ব জলাশয় দিৱস আৰু এইবাৰত থিম আছিলে প্ৰটেক্টিং ওয়েটল্যান্ডস ফ্ৰম আৱাৰ কমন ফিউচাৰ দেন 4 ফেব্ৰুৱাৰীত সেলিব্ৰেট কৰা হয় ওয়াৰ্ল্ড ক্যান্সাৰ ডে বিশ্ব কৰ্কট দিৱস আৰু এইবাৰৰ থিম আছিলে ইউনাইটেড বাই ইউনিক আমি ওয়াৰ্ল্ড ক্যান্সাৰ ডেৰ কথা যদি চাও তেতিয়া হলে 2020 চনত ঘোষণা কৰা হৈছিলে 4 ফেব্ৰুৱাৰীত মানে প্ৰতি বছৰে 4 ফেব্ৰুৱাৰীত ওয়াৰ্ল্ড ক্যান্সাৰ ডে সেলিব্ৰেট কৰা হ'ব বুলি আৰু যেতিয়া পেৰিছত ওয়াৰ্ল্ড ক্যান্সাৰ সামিট হৈছিলে সেই পেৰিছত হোৱা ওয়াৰ্ল্ড ক্যান্সাৰ সামিটত এই কথাটো সদৰি কৰা হৈছিল বা এই কথাটো ঘোষণা কৰা হৈছিল 2000 চনত যে প্ৰতি বছৰে 4 ফেব্ৰুৱাৰীত আমি বিশ্ব কৰ্কট দিৱস সেলিব্ৰেট কৰিম দেন 12 ফেব্ৰুৱাৰীত আমি যদি আহো 12 ফেব্ৰুৱাৰীত সেই দিনটো আমাৰ অসমত স্পেশালি সেলিব্ৰেট কৰা হয় যেটো হৈছে বীৰ চিলাৰায় দিৱস এতিয়া বীৰ চিলাৰায় দিৱস প্ৰত্যেক বছৰে বেলেগ হয় যেনেকে আমি যদি চাও আমাৰ 2024 ত যদি চাও 2024 ত বেলেগ আছিলে 24 ফেব্ৰুৱাৰী 2026 ত বেলেগ দিনাখন সেলিব্ৰেট কৰা হ'ব কিহৰ কাৰণে বেলেগ দিনত হয় কাৰণ বীৰ চিলাৰায় দিৱস প্ৰত্যেক মাঘ মাহৰ যিদিনাখন ফুল মুন বা যিদিনাখন পূৰ্ণিমা হয় সেই পূৰ্ণিমা প্ৰত্যেক বছৰে মাঘ মাহৰ পূৰ্ণিমাৰ দিনাখন বীৰ চিলাৰায় দিৱস সেলিব্ৰেট কৰা হয় আৰু সেই দিনটো পশ্চিমীয়া ক্যালেন্ডাৰ মতে ফেব্ৰুৱাৰী মাহত আহে এতিয়া আমি বীৰ চিলাৰায় তেখেতৰ কথা যদি কও বীৰ চিলাৰায় জুন কোচ সাম্ৰাজ্যৰ লগত জড়িত কোচ কিংডমৰ লগত জড়িত আৰু কোচ সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক আছিলে কোন কোচ সাম্ৰাজ্যৰ ফাউন্ডাৰ আছিলে বিশ্বসিংহ তেখেতৰ পূৰ্বপুৰুষ বা তেখেতৰ আমি যদি চাও প্ৰজেনিটৰ আছিলে হাৰিয়া মণ্ডল তো বিশ্বসিংহৰ 18 গৰাকী পুত্ৰ সন্তান থকা বুলি কোৱা হয় কিন্তু তাৰে ভিতৰত আমি 4 গৰাকী মান পুত্ৰ সন্তানৰ কথাহে গম পাও যাৰ ভিতৰত এগৰাকী আছিলে নৰনাৰায়ণ এতিয়া বিশ্বসিংহৰ মৃত্যুৰ ঠিক পিছতে তেওঁৰ এগৰাকী পুতে শুক্লধ্বজ আৰু মল্লদেৱ তেওঁলোকে উচ্চ শিক্ষাৰ কাৰণে বেনাৰসত পঢ়ি থাকে আৰু সেই তেওঁলোক নথকাৰ সুযোগ লৈ তেওঁলোকৰ আন এগৰাকী ভায়েক নৰসিংহই তেওঁ সিংহাসনত আৰোহণ কৰে আৰু তাৰ পাছত শুক্লধ্বজ আৰু মল্লদেৱ আহি পেলাই তেওঁৰ সেই ভায়েক গৰাকীৰ লগত যুদ্ধত লিপ্ত হয় তেওঁলোকৰ ভিতৰত মল্লদেৱে কোচ সাম্ৰাজ্যৰ সিংহাসনত বহে আৰু নাম গ্ৰহণ কৰে নৰনাৰায়ণ আৰু তেখেতৰ ভায়েকক অৰ্থাৎ চিলাৰায় বুলি আমি কও বা তেখেতৰ ভায়েক আছিলে শুক্লধ্বজক তেখেতে কমান্ডাৰ ইন চিফ বা আমি যদি চাও তেখেতৰ বৰ সেনাপতি হিচাপে নিযুক্তি দিয়ে ঠিক আছে এতিয়া চিলাৰায় আমি যদি চাও তেখেতৰ অৰিজিনেল নেমটো হৈছে শুক্লধ্বজ চিলাৰ দৰে যুদ্ধ কৰিছিলে সেয়েহে মানুহে তেখেতক চিলাৰায় বুলি কয় তেখেতক আৰু এটা নামেৰে জানো যিটো হৈছে সংগ্ৰাম সিংহ তো আমাক কেতিয়াবা কোৱেশ্চনত এনেকুৱা ধৰণৰ কোৱেশ্চন সোধে এক্সামত যে সংগ্ৰাম সিংহ বা চিলাৰায়ৰ আচল নামটো কি হয় তাৰপিছত 13 ফেব্ৰুৱাৰী দুটা ডে সেলিব্ৰেট কৰা হয় এটাটো হয় ওয়াৰ্ল্ড ৰেডিঅ ডে আৰু এটা হৈছে ন্যাশনাল উমেন্স ডে বা ৰাষ্ট্ৰীয় মহিলা দিৱস ন্যাশনাল উমেন্স ডে বা সেই দিনটো এই কাৰণে সেলিব্ৰেট কৰা হয় সেই দিনাখন সৰোজিনী নাইডু যোন আমাৰ ভাৰতীয় প্ৰথম গৰাকী ভাৰতীয় প্ৰেসিডেন্ট আছিলে কোৰ ইণ্ডিয়ান ন্যাশনাল কংগ্ৰেছৰ ৰাইট আকৌ তেখেত আমাৰ ভাৰতবৰ্ষৰ প্ৰথম গৰাকী মহিলা আমি যদি ফাৰ্স্ট প্ৰেসিডেন্ট মানে ফাৰ্স্ট মহিলা ফিমেল প্ৰেসিডেন্ট হ'ব আৰু আমাৰ ভাৰতৰ প্ৰথম গৰাকী মহিলা গভৰ্ণৰ আছিলে কোৰ আছিলে উত্তৰ প্ৰদেশৰ তেখেতক আকৌ কি বুলি কোৱা হয় নাইটিংগেল অফ ইণ্ডিয়া বুলি কোৱা হয় ৰাইট সৰোজিনী নাইডু সেইদিনাখন তেখেতৰ বাৰ্থ এনিভাৰ্সাৰী ন্যাশনাল উমেন্স ডে দিনাখন আৰু লগতে তেখেতক ভাৰত কোকিলা বুলিও জনা যায়
তো আমাক কেতিয়াবা এনেকুৱা নিকনেমবোৰ সোধে কাক কি বুলি জানো ভাৰত কোকিলা বা নাইটিংগেল অফ ইণ্ডিয়া বুলি ক'লে সৰোজিনী নাইডু যোন আমাৰ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ ছেকেণ্ড ওমেন প্ৰেচিডেণ্ট আছিলে বাট ফাৰ্ষ্ট ইণ্ডিয়ান ওমেন আছিলে অকে প্ৰথম গৰাকী ভাৰতীয় মহিলা কাৰণ প্ৰথম গৰাকী মহিলা বুলি যদি কয় তেতিয়াহ'লে এনি বেচেণ্ট হ'ব আৰু সৰোজিনী নাইডু তেখেত 1925ৰ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ ছেকেণ্ড মহিলা প্ৰেচিডেণ্ট আছিলে তাৰোপৰি উত্তৰ প্ৰদেশৰ তেখেত গভৰ্ণৰো হৈছিলে আৰু গভৰ্ণৰ প্ৰথম গৰাকী ভাৰতীয় মহিলা গভৰ্ণৰ আছিলে 1947ত ভাৰত স্বাধীন হোৱাৰ পিছত উত্তৰ প্ৰদেশৰ ৰাইট অকে তো নেক্সট ইয়াতে আকৌ আমি যদি চাওঁ তেতিয়াহ'লে এইটো একচুৱেলি জানুৱাৰী মাহতে আছিলে মোৰ তাতে স্কিপ হৈ গৈছিলে সেইকাৰণে মই লৈ আহিছো বড়ো পিছ একৰ্ড ডে চেলিব্ৰেটেড তাৰ মানে এইবাৰ আমাৰ অসমত ফিফ্থ বড়ো একৰ্ড ডে চেলিব্ৰেট কৰা হৈছে অৰ্থাৎ বড়ো চুক্তি দিৱস এই যিটো ফিফ্থ বড়ো একৰ্ড যিটো মই কলো পঞ্চম বড়ো চুক্তি দিৱস সেইটো 2020 চনৰ পৰা ধৰা হয় 2020 চনৰ আগতে আৰু দুবাৰ বড়ো চুক্তি স্বাক্ষৰিত হৈছিলে তিনিবাৰ হৈছিলে আমি সেইখিনি পঢ়িম বাৰু আৰু এইবাৰ যিটো ফিফ্থ বিটিআৰ পিছ একৰ্ড হয় সেইটো চেলিব্ৰেট কৰা হৈছিলে উদযাপন কৰা হৈছিলে কোকৰাঝাৰৰ বডোফা নগৰৰ গ্ৰীণ ফিল্ডত য'ত আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তেখেতো উপস্থিত থাকে আৰু তেখেতে যেতিয়া উপস্থিত থাকে তাতে উপস্থিত থাকি পেলাই তেখেতে এক্সিকিউটিভ মেম্বাৰ্ছ আৰু লগতে মেম্বাৰ্ছ অফ কাউন্সিল লেজিসলেটিভ এছেম্বলিৰ 50 নতুন কোৱাৰ্টাৰ তেখেতে ইনৰ্গেট কৰিছে আৰু লগতে নতুন এটা এডমিনিষ্ট্ৰেটিভ বিল্ডিং কোকৰাঝাৰ ইউনিভাৰ্চিটিৰ নতুন এটা এডমিনিষ্ট্ৰেটিভ বিল্ডিঙো তেখেতে তাৰে ফাউণ্ডেশ্যন ৰাখিছে বা তাৰে আধাৰশিলা তেখেতে স্থাপন কৰিছে এতিয়া আমি অকমান যদি বড়ো চুক্তিৰ বিষয়ে যদি থুলমূলকে চাওঁ আমি যেনেকে অসম চুক্তিৰ কথা জানো অসম চুক্তি কেতিয়া হৈছিলে 1985ত অসম আন্দোলন কেতিয়াৰ পৰা আৰম্ভ হৈছিলে সেই অসম আন্দোলনৰ লগত সংগতি ৰাখি পেলাই অসম চুক্তি হৈছিলে ঠিক তেনেকুৱাকে আমি বড়ো চুক্তিৰ কথা যদি চাওঁ যি বড়ো আন্দোলন বা তেওঁলোকৰ যিটো ডিমাণ্ড ইনিচিয়েল ডিমাণ্ড বা প্ৰথম ডিমাণ্ডটো অলমোষ্ট 1967-68ৰ পৰা আহিছিলে আৰু বড়ো পলিটিকেল মুভমেণ্টক তেনেকে লৈ পেলাই এখন বেলেগ তেওঁলোকক সেপাৰেট বড়ো ষ্টেট লাগে বুলি এখন পৃথক বড়ো ৰাজ্য লাগে বুলি তেনেকুৱাকে এটা ডিমাণ্ড আহিছিলে যেতিয়া 1971ত যিটো বাংলাদেশ কি হয় 1971ত বাংলাদেশ ইষ্ট পাকিস্তানৰ পৰা আগত ইষ্ট পাকিস্তান বুলি ক'লে আজিৰ আমাৰ যিখিনি বাংলাদেশ সেইখিনি আগতে ইষ্ট পাকিস্তান আছিলে আৰু আজিৰ যিখিনি পাকিস্তান সেইখিনি ৱেষ্ট পাকিস্তান হেতু ওকে সো এই 1971ত ইষ্ট পাকিস্তানৰ পৰা বাংলাদেশখন পাকিস্তানৰ পৰা ওলাই আহি বাংলাদেশখনৰ জন্ম হয় ৰাইট তো যিটো 1971ত বাংলাদেশ লিবাৰেশ্যন ৱাৰ চলিলে তাৰ পাছত কি হল আমাৰ বাংলাদেশৰ পৰা আমাৰ অসমত বিভিন্ন গৰাকী ব্যক্তিয়ে বহুত ব্যক্তিয়ে তেওঁলোকে মাইগ্ৰেট কৰা আৰম্ভ কৰিলে অৰ্থাৎ তেওঁলোকৰ প্ৰব্ৰজন ঘটিলে ইলিগেল মাইগ্ৰেশ্যন ষ্টাৰ্ট হৈ গল আৰু তাকে লৈ পেলাই আমাৰ অসমত অসম আন্দোলন হৈছিলে ৰাইট আৰু তেনেকুৱাকে 1985ত অসম চুক্তিও হয় যেতিয়া অসম চুক্তি হৈ গল তো তেওঁলোকে এতিয়া বড়োসকল যিসকল আছিলে তেওঁলোকে ভাবিলে যে আমিও বড়ো পলিটিকেল যিবোৰ এছপাইৰেন্স আছিলে মানে এছপাইৰেশ্যন বা তেওঁলোকৰ যিটো লিডাৰ আছিলে তেওঁলোকেও ভাবিলে যে আমিও আমাৰো ডিমাণ্ড মানিব লাগে অসম চৰকাৰে অৰ্থাৎ যিটো বড়ো ষ্টুডেণ্টছ ইউনিয়ন আমি যদি চাওঁ তেওঁলোকে আকৌ কি কৰিলে বেছি মনোবল পাই পেলাই তেওঁলোকে আৰু বড়ো এখন সেপাৰেট বড়ো ষ্টেটৰ ডিমাণ্ড কৰিব ধৰিলে আৰু এনেকৈ গৈ পেলাই 1986ত এটা বড়ো সিকিউৰিটি ফ'ৰ্চ এটা এষ্টাব্লিছ কৰা হয় সেইটো যিটোক আমি বৰ্তমান নেশ্যনেল ডেমক্ৰেটিক ফ্ৰণ্ট অফ বড়োলেণ্ড NDFB বুলি আমি জানো ৰাইট তাৰ পাছত এনেকে গৈ ডিমাণ্ড কৰি 1993 প্ৰথমখন বড়ো চুক্তি স্বাক্ষৰিত হয় আৰু এই 1993 যিখন ফাৰ্ষ্ট বড়ো চুক্তি স্বাক্ষৰিত হয় সেইখন আছিলে ষ্টেট গভৰ্ণমেণ্ট আৰু আপসু ওকে সো এইখিনি মনত ৰাখিব কাৰ মাজত আপসু আৰু ষ্টেট গভৰ্ণমেণ্টৰ মাজত হয় য'ত বড়োলেণ্ড বা আমি যদি চাওঁ তেওঁলোকক কিছু লিমিটেড পলিটিকেল পাৱাৰছেৰে তেনেকুৱাকে কিছু মানে তেওঁলোকক পাৱাৰ প্ৰদান কৰা হয় আকৌ এনেকে গৈ পেলাই 2003 আকৌ এখন ছেকেণ্ড বড়ো চুক্তি হয় আৰু ইয়াতে BTAD আমি ক'ব পাৰো যিখন বড়ো চুক্তি হল তাৰ ফলতে BTAD বা বড়োলেণ্ড টেৰিটৰিয়েল যি কাউন্সিল আছে যি আমাৰ জিলাসমূহৰ গঠন হৈছিলে বেলেগকে BTADৰ যিবোৰ কোকৰাঝাৰ চিৰাং তাৰপাছত বাক্সা ওদালগুৰি সেই জিলাসমূহ ইয়াৰ পাছত কি হয় নতুনকে গঠন কৰা হয় আৰু ছেকেণ্ড বড়ো একৰ্ডৰ পিছত আমি যদি চাওঁ শিখ শিডিউলতো ইয়াতে বড়ো ৰাজ্য বা বড়োৰ যিখিনি জিলা আছে BTAD সেইখিনি অন্তৰ্ভুক্ত হয় আকৌ এনেকে গৈ পেলাই
থাৰ্ড বড়ো চুক্তি অৰ্থাৎ 2020 চনত থাৰ্ড বড়ো চুক্তিখন হয় আৰু এই যিখন বড়ো চুক্তি ছেকেণ্ড বড়ো চুক্তিখন যদি চাওঁ আসাম গভৰ্ণমেণ্ট আছিলে তাৰপিছত ষ্টেট গভৰ্ণমেণ্ট তাৰপিছত চেন্ট্ৰেল গভৰ্ণমেণ্ট আৰু এইফালে বড়ো লিবাৰেশ্যন টাইগাৰ ফৰ্চ আছিলে আৰু থাৰ্ড যিখন বড়ো চুক্তি হয় এইখনৰ পৰাই লৈ পেলাই আজি 2025 চনত ফিফ্থ বড়ো চুক্তি দিৱস চেলিব্ৰেট কৰা হৈছে অকে আই হোপ এইখিনি বুজি পাইছে আপোনালোকে স্ক্ৰীনশ্বট ললে আপোনালোকে ল'ব পাৰিব আমি নেক্সট নিউজটোৰ ফালে আগবাঢ়িছো আমাৰ অসমত ৭৭ সংখ্যক অসম সাহিত্য সভাৰ দ্বিবাৰ্ষিক অধিৱেশন অনুষ্ঠিত হৈ গল যিটো অধিৱেশন অনুষ্ঠিত হৈছিলে পাঠশালাত 31 জানুৱাৰীৰ পৰা 4 ফেব্ৰুৱাৰীলৈকে এই অনুষ্ঠান আয়োজন কৰা হৈছিলে বা এই পাঠশালাৰ আমাৰ যিটো অনুষ্ঠান মানে একচুৱেলি যি সাহিত্য সভা সেই সাহিত্য সভা তাতে অনুষ্ঠিত হৈছিলে এতিয়া আমাক সুধিব পাৰে যিটো 77 যিটো অসম সাহিত্য সভাৰ অধিৱেশন সেইটো কি হয় বাই এনিয়েল বা সেইটো দ্বিবাৰ্ষিক অধিৱেশন আছিলে আৰু ক'ত আয়োজন কৰা হৈছিলে ক'ত সেই দ্বিবাৰ্ষিক অধিৱেশন হৈছিলে বজালী ডিষ্ট্ৰিক্টৰ বজালী জিলাৰ পাঠশালাৰ সত্যদেৱ ক্ষেত্ৰত হৈছিলে ৰাইট ইয়াতে প্ৰথম দিনাখন কি কৰা হয় 31 তাৰিখে হৈছিলে জানুৱাৰীৰ 31 তাৰিখৰ পৰা বহুত হয়তো আপোনালোকৰ বহুতে গৈছেও তাতে কোনোবা আছে নেকি পাঠশালাৰ পৰা বা কোনোবা সাহিত্য সভাত যোৱা কোনোবা আছে নেকি যোনে ক্লাছটো চাই আছে এতিয়া তো মই কি ক'ব বিচাৰিছো যে সেইখিনি সময়ত সেই মানে সাহিত্য সভাই কিমান এটা মানে কিমান প্ৰচাৰ লাভ কৰিছিলে হয়নে কিমান আমি চাৰিওফালে সেই সাহিত্য সভাৰে সেই দেখি আছিলো আপোনালোকৰ মাজৰ হয়তো কিছুমানে গৈছেও তো ইয়াতে কি হয় 31 জানুৱাৰীৰ দিনাখন প্ৰথম যিখন মানে সাহিত্য সভা যি আৰম্ভ হয় সেই আৰম্ভণিতে কি কৰে বামাখাতা সত্ৰৰ সত্ৰাধিকাৰ আছে প্ৰবোধ দেৱ অধিকাৰী তেওঁ নামঘৰ উদ্বোধনেৰে যিটো নামঘৰ তেখেতে ইনগ্ৰেশ্যনৰ দ্বাৰা এই সাহিত্য সভাৰ অধিৱেশনৰ আৰম্ভণি কৰে বা আমি যদি কওঁ আৰম্ভণিতে বামাখাতা সত্ৰৰ সত্ৰাধিকাৰ প্ৰবোধ দেৱ অধিকাৰীয়ে তেখেতে নামঘৰত উদ্ঘাটন কৰে দেন ছেকেণ্ড দিনাখন 8:45 মানত পুৱা অসম সাহিত্য সভাৰ যিটো আৰম্ভণি গীত তেনেকে আৰু এইফালে পতাকা উত্তোলনো কৰা হয় আৰু খুব ইম্পৰ্টেণ্ট এইবাৰৰ যিগৰাকী মানে প্ৰেচিডেণ্ট হয় অসম সাহিত্য সভাৰ প্ৰত্যেক মানে অসম সাহিত্য সভাৰ এগৰাকীকে প্ৰেচিডেণ্ট থাকে ন সভাপতি এইবাৰৰ সভাপতি কোন হয় ডক্টৰ বসন্ত কুমাৰ গোস্বামী অকে নেক্সট আকৌ ইয়াতে চাবলগীয়া কথা হল যে মই যেনেকে ক'লো বহুত বেছি প্ৰচাৰ বা সমাদৰ লাভ কৰিছিলে অসম সাহিত্য সভাই এইবাৰৰ তো ইয়াতে কি হয় যে এটা লাৰ্জেষ্ট পাব্লিক গেডাৰিংছ হৈছিলে একে সময়তে প্ৰায় 10 লাখ মানুহৰ গেডাৰিং আমি তাতে দেখিবলৈ পাওঁ আৰু ইয়াৰে এটা ইম্পৰ্টেণ্ট বা এটা চাবলগীয়া বস্তু হৈছে এইবাৰ সায়েন্স ফেয়াৰ বা বিজ্ঞান মেলাৰ আয়োজন কৰা হৈছিলে তো এই যিখন বিজ্ঞান মেলা বা সায়েন্স ফেয়াৰ সেইখন IIT গুৱাহাটী ডিব্ৰুগড় ইউনিভাৰ্চিটি আৰু আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ লগত কোলাবৰেট কৰা হৈছিলে তাৰোপৰি এই মেলাৰ আন এটা আকৰ্ষণীয় বা আন এটা দৃষ্টি আকৰ্ষণ কৰা বস্তু হৈছে যিটো হৈছে ডিসপ্লে বাই দ্য ইণ্ডিয়ান আৰ্মিজ গজৰাজ কৰ্পছ অকে আৰু ভাৰতীয় সেনাৰ গজৰাজ কৰ্পছৰ এটা উল্লেখনীয় প্ৰদৰ্শন ৰাইট য'ত এডভান্স মিলিটাৰী টেকনলজি হাইটেক কৰ্পছ এই সকলোখিনি ইয়াতে তাৰোপৰি আমি এডভান্স মিলিটাৰী টেকনলজি হাইটেক ড্ৰোনছ ৱেপন তাৰোপৰি মিলিটাৰী ইকুইপমেন্ট এই গোটেইবোৰ তাতে শ্ব' কৰা হৈছিলে আৰু যদি মেলাত আপোনালোকে গৈছিলে সাহিত্য সভাৰ এই বিজ্ঞান মেলাত যদি আপোনালোকে গৈছিলে এই যিটো এৰিয়া এইখিনিতে বেছিকে মানুহ তাতে ভিৰ হৈ আছিলে হয়নে নেক্সট আমি ইয়াতে আকৌ যদি চাওঁ অসম সাহিত্য সভাৰ ইয়াৰ আগতে পাঠশালাত আকৌ আগতে অধিৱেশন হৈছিলে নে হৈছিলে 1987ত হৈছিলে আৰু 1987ত যি অধিৱেশন হৈছিলে সেইবাৰৰ সভাপতি আছিলে এগৰাকী ৰাইটাৰ মহেন্দ্ৰ বৰা অকে তাৰোপৰি আৰু এটা আকৰ্ষণীয় আমি যদি চাওঁ দৃষ্টি আকৰ্ষণ কৰা বস্তু হৈছে সেইটো হৈছে 87 ফিটৰ ইয়াতে এটা জাপি বনোৱা হৈছিলে আৰু এই জাপিটোৱে ইণ্ডিয়া বুক অফ ৰেকৰ্ড লাভ কৰিবলৈ সক্ষম হৈছে ইণ্ডিয়া বুক অফ ৰেকৰ্ডত নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছে অকে আকৌ আমাক যদি অসম সাহিত্য সভাৰ ইতিহাসৰ কথা সোধে কেতিয়া আৰম্ভণি হৈছিলে 1917ত অসম সাহিত্য সভাৰ আৰম্ভণি হৈছিলে প্ৰথম অধিৱেশন ক'ত হৈছিলে শিৱসাগৰত হৈছিলে ৰাইট প্ৰথম সভাপতি কোন আছিলে পদ্মনাথ গোহাঁই বৰুৱা প্ৰথম সেক্ৰেটাৰী কোন আছিলে শৰৎ চন্দ্ৰ গোস্বামী অসম সাহিত্য সভাৰ হেডকোৱাৰ্টাৰ ক'ত হয় সেইটো হয় যোৰহাটত ৰাইট তো এনেকুৱা কিছুমান ইতিহাসৰ লগত জড়িত অৰ্থাৎ অসম সাহিত্য সভাৰ ইতিহাসৰ লগত জড়িত কিছুমান কথাও জনাটো খুব প্ৰয়োজনীয় হৈ পৰে তাৰপিছত আহিলো এটা এৱাৰ্ডছৰ ফালে যিটো হৈছে স্পৰ্টছ ষ্টাৰ SS এৱাৰ্ড 2025 2025ৰ যিটো স্পৰ্টছ ষ্টাৰ
এছএছ এৱাৰ্ডছ আছে সেইটো মুম্বাই তাজমহল পেলেচত এইটো আয়োজন কৰা হৈছিলে 14 ফেব্ৰুৱাৰীত আৰু ইয়াতে ইণ্ডিয়াৰ টপ স্পৰ্টিং টেলেণ্টছবোৰক তেওঁলোকৰ এক্সেপশ্যনেল পাৰফৰ্মেন্সৰ কাৰণে এৱাৰ্ড প্ৰদান কৰা হৈছে আমি তাৰে ভিতৰত কিছুমান যদি চাই লওঁ মই ইয়াতে গোটেইখিনি আপোনালোকক দি দিছো আপোনালোকে স্ক্ৰীনশ্বট ল'ব পাৰিব বা নোট ডাউন কৰি ল'ব পাৰিব ভিডিঅ'টো পজ কৰি পেলাই তো ইয়াতে আমি লিষ্টবোৰ যদি চাওঁ তেতিয়াহ'লে স্পেচিয়েল ৰিকগনিশ্যন গেম চেঞ্জাৰ এৱাৰ্ড কাক দিয়া হৈছে জেছাক দিয়া হৈছে ওকে জেছা তাৰোপৰি ইয়াতে কি হয় অমিত শাহৰ পুতেক জানো সকলে দেন বেষ্ট ষ্টেট ফৰ প্ৰমোশ্যন অফ স্পৰ্টছ মধ্যপ্ৰদেশ এখন বেষ্ট ষ্টেট বুলি কৈছে দেখিছে তো ষ্টেটৰ এৱাৰ্ড যদি চাওঁ মধ্যপ্ৰদেশ বেষ্ট কৰ্পৰেট প্ৰমোশ্যন অফ স্পৰ্ট ৰিলায়েন্স তাৰপাছত বেষ্ট PSU ফৰ প্ৰমোশ্যন অফ স্পৰ্টছ ৰেলৱে স্পৰ্ট প্ৰমোশ্যন ইয়াতে কিছুমান ধৰি লওক ইউনিভাৰ্চিটিৰ কথা আহিব দেন কোন পুৰুষ মহিলা টিমৰ কথা আহিব গোটেইখিনি ইয়াতে দিয়া হৈছে আপোনালোকে ইয়াতে এবাৰ চকু ফুৰাই ল'ব কাক কাক কি দিয়া হৈছে এনেকুৱা নহয় যে অকল তেওঁলোক জেছা আহিল মানে অকল ক্ৰিকেটৰ লগত জড়িত খেলুৱৈ তেনেকুৱা নহয় সব খেলৰ লগত জড়িত খেলুৱৈ ইয়াতে সন্নিৱিষ্ট হৈ আছে দেন আন এটি এৱাৰ্ডছৰ ফালে গৈছো যেটো হৈছে গ্ৰেমি এৱাৰ্ডছ এটা গ্ৰেমি এৱাৰ্ডছ আমাক যদি সুধে গ্ৰেমি এৱাৰ্ডছ কিহৰ লগত জড়িত মিউজিক ৰাইট তো আমাক এনেকুৱা ধৰণৰ কোৱেশ্চনো সুধে কোনটো এৱাৰ্ডছ কিহৰ লগত জড়িত মিউজিক ইণ্ডাষ্ট্ৰীৰ লগত তো আমি ইয়াতে চাব লগা কি হল আমাৰ ইণ্ডিয়ান আমেৰিকাৰ যেহেতু আমাৰ ভাৰতবৰ্ষৰ লগত মানে জড়িত হৈ আছে গতিকে আমি তেনেকুৱা নিউজবোৰ আমাৰ কাৰণে বেছি ইম্পৰ্টেন্ট হৈ পৰে এগৰাকী ইণ্ডিয়ান আমেৰিকান ভোকেলিষ্ট আছে যাৰ নাম হৈছে চন্দ্ৰিকা টেণ্ডন নামটো মনত ৰাখি থৈ দিব চন্দ্ৰিকা টেণ্ডন তেখেতে বেষ্ট নিউ এজ এলবাম এইটো তেখেতৰ যিখন ত্ৰিবেণী ওকে তো ত্ৰিবেণী খনৰ কাৰণে ত্ৰিবেণী এইখনৰ কাৰণে তেখেতে বেষ্ট নিউ এজ এলবাম এই কেটেগৰীটোত 67 যিটো গ্ৰেমি এৱাৰ্ডছ হয় সেইটো লাভ কৰিবলৈ সক্ষম হৈছে তো এইটোও মনত ৰাখি থৈ দিব এইবাৰ কিমান সংখ্যক হয় 67 ওকে 67 সংখ্যক গ্ৰেমি এৱাৰ্ডছ হয় ওকে এও হৈছে চন্দ্ৰিকা টেণ্ডন নেক্সট আকৌ বেলেগ কেটেগৰীবোৰ আমি চাই লওঁ এলবাম অফ দ্য ইয়াৰ যদি সোধে কাউবয় কাৰ্টাৰ তাৰপাছত ৰেকৰ্ড ফৰ অফ দ্য ইয়াৰ নট লাইক আছ কোনে কোনে কাৰ দ্বাৰা সৃষ্টি সেইটোও দিয়া হৈছে কোনে কম্প'জ কৰিছিলে সং অফ দ্য ইয়াৰ নট লাইক আছ নিউ বেষ্ট নিউ আৰ্টিষ্ট চেপেল ৰন এই গোটেইখিনি দিয়া হৈছে কাক কাক কোনে কোনে ক'ৰ পৰা কি কি এৱাৰ্ড লাভ কৰিছে গোটেইখিনি দিয়া হৈছে এবাৰ আপোনালোকে চকু ফুৰাই ল'ব কিন্তু মোষ্ট ইম্পৰ্টেণ্ট কি হয় যিটো মই ক'লো ইণ্ডিয়ান আমেৰিকান ভোকেলিষ্ট চন্দ্ৰিকা টেণ্ডন যিহেতু আমাৰ ইণ্ডিয়াৰ লগত জড়িত হয় গতিকে আপোনালোকে এইটো মনত ৰাখিব ওকে দেন আগবাঢ়িছো নেক্সট আন এটা এৱাৰ্ডছৰ ফালে যিটো হৈছে শচীন তেণ্ডুলকাৰক BCCI লাইফ টাইম এচিভমেণ্ট এৱাৰ্ডেৰে সন্মানিত কৰা হৈছে BCCI লাইফ টাইম এচিভমেণ্ট এৱাৰ্ড যেনেকে আমি আগে পিছে দেখো যে আমাৰ ফিল্ম জগতত হওক তেনেকুৱাকে লাইফ টাইম এচিভমেণ্ট এৱাৰ্ডেৰে সন্মানিত কৰা হয় BCCI লাইফ টাইম এচিভমেণ্ট এৱাৰ্ডেৰে শচীন তেণ্ডুলকাৰ তেখেতক সন্মানিত কৰা হৈছে যিটো মই ক'লো যে যিটো 2025 স্পৰ্টছ এচএছ এৱাৰ্ড আছিলে যিটো তাজমহল পেলেচত যিটো আমি দেখিলো ৰিসেন্টলি আৰু তো সেই সেৰেমনিতে শচীন তেণ্ডুলকাৰ তেখেতকো BCCI লাইফ টাইম এচিভমেণ্ট এৱাৰ্ডেৰে সন্মানিত কৰা হৈছে ওকে সো আকৌ BCCI এৱাৰ্ডবোৰৰ আন 2025ৰ উইনাৰ লিষ্টত আমি যদি চাওঁ বহুত কেইটা কেটেগৰীত আছিলে কিন্তু আমাৰ কাৰণে যিখিনি মোষ্ট ইম্পৰ্টেন্ট হয় মই সেইখিনি ইয়াতে দি দিছো কলোনেল চিকে নাইডু লাইফ টাইম এচিভমেণ্ট এৱাৰ্ড শচীন তেণ্ডুলকাৰে যিটো এৱাৰ্ড লাভ কৰিছে সেইটো গোটেইখিনি আমি যদি চাওঁ নেমটো কি হয় চিকে নাইডু লাইফ টাইম এচিভমেণ্ট এৱাৰ্ড হয় ৰাইট পলি উমৰিগাৰ এৱাৰ্ড বেষ্ট ইণ্টাৰনেশ্যনেল ক্ৰিকেটাৰ হিচাপে কোনে লাভ কৰিছে জসপ্ৰীত বুমৰাহ বেষ্ট ইণ্টাৰনেশ্যনেল ক্ৰিকেটাৰ উমেনৰ ক্ষেত্ৰত আমি যদি চাওঁ স্মৃতি মান্ধান এগেইন আমাৰ ইণ্ডিয়াৰে হয় ৰাইট ইণ্টাৰনেশ্যনেল ডেবিউট যদি চাওঁ মেনৰ সৰফৰাজ খান বেষ্ট ইণ্টাৰনেশ্যনেল ডেবিউট আমি উমেনৰ ক্ষেত্ৰত যদি চাওঁ আশা সুভানা BCCI স্পেচিয়েল এৱাৰ্ড ৰবিচন্দ্ৰন অশ্বিন হাইয়েষ্ট ৰান গেটাৰ ইন ODIs সেইটো ওৱান ডে আমি যদি চাওঁ তেতিয়া উমেনৰ স্মৃতি মান্ধান আৰু হাইয়েষ্ট উইকেট টেকাৰ সেইটো হ'ব দীপ্তি শৰ্মা উমেনৰ ক্ষেত্ৰত ক্লিয়াৰ দেন আমি আগবাঢ়িছো আন এটা এৱাৰ্ড যিটো হৈছে ফাৰ্ষ্ট ব্লেক মিছেছ ৱৰ্ল্ড ওকে মিছ ৱৰ্ল্ড আমি যদি চাওঁ মিছেছ ৱৰ্ল্ড আমি যদি চাওঁ তাতে প্ৰথমবাৰৰ বাবে এগৰাকী ব্লেক মহিলা ফাৰ্ষ্ট ব্লেক মহিলাই মিছেছ ৱৰ্ল্ডৰ খিতাপ লাভ কৰিবলৈ সক্ষম হৈছে আৰু তেখেতৰ নাম কি হৈছে তেখেতৰ নাম হৈছে সেগো গেলে ওকে তো সেগো গেলে তেখেত প্ৰথম গৰাকী ফাৰ্ষ্ট ব্লেক উমেন হয় যোনে মিছেছ ৱৰ্ল্ডৰ খিতাপ লাভ কৰিবলৈ সক্ষম হৈছে আৰু এইবাৰৰ 40 সংখ্যক মিছেছ ৱৰ্ল্ডৰ মানে প্ৰেজেন্টটো তেখেতে লাভ কৰিছে
যিটো অনুষ্ঠান আয়োজন কৰা হৈছিলে লাছ ভেগাছত, ৰাইট, 2025তে হৈছিলে, যিহেতু আমি ইয়াতে ফেব্ৰুৱাৰীত পঢ়ি আছো। আকৌ 2016ৰ পিছত 2016ত এৱাৰ্ড লাভ কৰিছে সাউথ আফ্ৰিকান মহিলা হয়, এখেত হয় ছেকেণ্ড, আৰু ফাৰ্ষ্ট সাউথ আফ্ৰিকান মহিলা আছিলে 2016ত লাভ কৰিছিলে দক্ষিণ কেণ্ডিছ গ্ৰাহামছ, ৰাইট। আৰু আমি যদি চাওঁ ফাৰ্ষ্ট ব্লেক মিছেছ ৱৰ্ল্ড বুলি ক'লে তেতিয়াহ'লে হ'ব শেগু গেলে। অ'কে, নামটো মনত ৰাখি থৈ দিব। দেন 38 নেশ্যনেল গেমছ, আমি এগেইন স্পৰ্টছৰ ফালে যদি আহো, ৩৩ সংখ্যক নেশ্যনেল গেমছ আয়োজন অনুষ্ঠিত হৈ গ'ল। আৰু ক'ত অনুষ্ঠিত কৰা হৈছিলে? উত্তৰাখণ্ড। মনত ৰাখিব, ক'ত আয়োজন কৰা হৈছিলে তেনেকুৱাকে সোধে, উত্তৰাখণ্ড, য'ত আমাৰ অসমৰ পৰা কোনে কোনে পাৰ্টিচিপেট কৰিছে, স্পেচিয়েলি অসমৰ পৰা কোনে কোনে মেডেল লাভ কৰিছে, কেইটা মেডেল লাভ কৰিছে, সেইখিনি ইম্পৰ্টেণ্ট। তো 38 যিটো নেশ্যনেল গেমছ আছিলে 28 জানুৱাৰীত ষ্টাৰ্ট হৈছিলে আৰু 14 ফেব্ৰুৱাৰীত শেষ হ'ল। তো সেই যিটো যিটো আৰম্ভণিৰ যিটো অনুষ্ঠান, তো আৰম্ভণিৰ অনুষ্ঠানটো সেইটো ইনৰ্গেট কৰিছিলে, ইনৰ্গেল চেৰিমনিটোত কোনে জড়িত হৈ আছিলে? প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী। হোষ্ট ষ্টেট কলো উত্তৰাখণ্ডত হৈছিলে। ইম্পৰ্টেণ্ট হৈ পৰে মেস্কট। উত্তৰাখণ্ডৰ যিটো ষ্টেট বাৰ্ড হয়, ৰাজ্যিক পক্ষী হয়, সেইটোৰ নাম হৈছে মোনাল। মোনালৰ পৰা ইনস্পায়াৰ হৈ পেলাই দিয়া হৈছে মলি। তো এইটো হৈছে মলি, মেস্কট হয় 38 নেশ্যনেল গেমছৰ। অ'কে, এইখিনি মনত ৰাখিব। দেন 39 সংখ্যক নেশ্যনেল গেম 2027ত অনুষ্ঠিত কৰা হ'ব ক'ত? মেঘালয়, নৰ্থ ইষ্টত আয়োজন কৰা হ'ব। ইম্পৰ্টেণ্ট, আমাক কি কৰে এক্সামবোৰত আপোনালোকে চালে গম পাব, নেক্সটটো ক'ত হ'ব সেইবোৰো কিন্তু আমাক সোধে, ৰাইট। এইবাৰ অলিম্পিক ক'ত হৈছে সেইটো নুসুধে, নেক্সট অলিম্পিক ক'ত হ'ব সেইটোও সোধে। দেন চেম আমাক এইবাৰৰ ধৰি লওক নেশ্যনেল গেমছ ক'ত হৈছে সেইটো নুসুধে, 39 2027ত ক'ত হ'ব সেইটো আমাক সুধিব পাৰে, ৰাইট। য'ত মানে 2036ত যাতে ইণ্ডিয়াই গৈ পেলাই অলিম্পিকত যাতে ভাল প্ৰদৰ্শন কৰিব পাৰে, ইণ্ডিয়াৰ পৰা যাতে বহুত সংখ্যক যাতে খেলুৱৈ তাতে পাৰ্টিচিপেট কৰিব পাৰে, ভাল এটা যাতে প্ৰদৰ্শন কৰিব পাৰে, তাৰে লগত সংগতি ৰাখি পেলাই এইবোৰৰ এই প্ৰতিযোগিতাবোৰ অনুষ্ঠিত কৰোৱা হয়। তো যিটো নেশ্যনেল গেমছ হয় সেইটো অলিম্পিক ষ্টাইলতে তেনেকুৱা মাল্টি স্পৰ্টছ ইভেন্ট থাকে, বহুতটা ইয়াতে স্পৰ্ট জড়িত হৈ আছে, য'ত বিভিন্ন ৰাজ্য তথা বিভিন্ন কেন্দ্ৰীয় শাসিত অঞ্চল বা ইউনিয়ন টেৰিটৰীৰ পৰা খেলুৱৈসকলে অংশগ্ৰহণ কৰে, ৰাইট। টপ পাৰফৰ্মান্স যদি চাওঁ, টপ পাৰফৰ্মান্সৰ ভিতৰত ফাৰ্ষ্ট ৰেংক আছিলে ছাৰ্ভিচ স্পৰ্টছ কণ্ট্ৰল বৰ্ড, ছেকেণ্ড মহাৰাষ্ট্ৰ, আৰু থাৰ্ড কি হয়? হাৰিয়ানা। আমি অকমান অসমৰ পাৰফৰ্মেন্স ইয়াতে চাই লওঁ, আমাৰ অসমৰ প্ৰদৰ্শন কেনেকুৱা। প্ৰথমটোতো হ'ল যে গোটেইবোৰ ৰেংকিঙৰ ভিতৰত অসম আছে 24 নম্বৰত, 24 নম্বৰত। যোৱাবাৰতকে এইবাৰ অসমৰ প্ৰদৰ্শন মানে আমি যোৱাবাৰ বেছি ভাল দেখা গৈছিলে এইবাৰতকে। এইবাৰ অসমে লাভ কৰিছে 3টা গ'ল্ড, 15টা চিলভাৰ আৰু 16টা ব্ৰঞ্জ। আমাৰ অসমে 11টা বেলেগ বেলেগ খেলত অংশগ্ৰহণ কৰিছিলে। বক্সিং, লন বল, উচু, ৱেইট লিফটিং, একুৱাটিক্স, টাইকেণ্ডো, চাইক্লিং, আৰ্চাৰী, বেডমিণ্টন, নেটবল এণ্ড এথলেটিক্স। অ'কে, ইয়াতে আমি যদি চাওঁ, বক্সিং যিটো হয়, বক্সিঙত আমাৰ অসমে এটা খুব ভাল প্ৰদৰ্শন দেখুৱাবলৈ সক্ষম হৈছে। আমাৰ 3টা গ'ল্ডৰ ভিতৰত 2টা গ'ল্ড বক্সিঙতে আহিছে, তাৰোপৰি 2টা চিলভাৰ আৰু 1টা ব্ৰঞ্জ আহিছে। তাৰোপৰি লন বলত আমি শুনিছো নয়নমণি শইকীয়া, তেখেতে আমাৰ অসমত এটা গ'ল্ড দিবলৈ তেখেতে সক্ষম হৈছে, ৰাইট। লন বলত এটা গ'ল্ড, 3টা চিলভাৰ আৰু 5টা ব্ৰঞ্জ মেডেল লাভ কৰিছে। তাৰোপৰি মই যিটো ক'লো যে 37 যিটো নেশ্যনেল গেমছ আছিলে, যিটো গোৱাত আয়োজন কৰা হৈছিলে, তাত অসমে টোটেল 56টা মেডেল লাভ কৰিছে। আৰু এইবাৰ অসমক ইয়াতে দিয়াই হৈছে টোটেল 34টা মেডেল লাভ কৰিছে, ৰাইট। এইবাৰ আমাৰ কেৱল 3টা গ'ল্ড, আৰু 37 নেশ্যনেল গেমছত আমাৰ টোটেল 14টা গ'ল্ড আছিলে, 20টা চিলভাৰ আৰু 22টা ব্ৰঞ্জ আছিলে। এইবাৰৰ আমি যদি চাওঁ, এইটো হৈছে 38 নেশ্যনেল গেমছৰ কথা কোৱা হৈছে এইখিনি। এইবাৰ লাভলীনা বৰগোহাঁই 75 কেজি আৰু অংকুশিতা বড়ো, তেওঁলোক দুগৰাকী বক্সিঙত আমি 2টা গ'ল্ড পাইছো ন। লাভলীনা বৰগোহাঁই আৰু অংকুশিতা বড়ো, তেওঁলোক দুগৰাকীয়ে গ'ল্ড মেডেল লাভ কৰিছে। শিৱ থাপা আছিলে, তেখেতেও বক্সিঙত তেখেতে মেডেল লাভ কৰিছে, ৰাইট। আকৌ আমি যদি চাওঁ, আন এগৰাকী আছে অভিনৱ শইকীয়া, তেওঁ কি হয়? চিলভাৰ মেডেল লাভ কৰিছে। নয়নমণি শইকীয়া যেনেকে ক'লো, লন বলত তেখেতে গ'ল্ড মেডেল লাভ কৰিবলৈ সক্ষম হৈছে, খুব ইম্পৰ্টেণ্ট, খুব চৰ্চাত আছিলে। উচুত কি হয়? এগৰাকী আছাম কনষ্টেবল হয় প্ৰিয়া বড়ো, তেখেতে চিলভাৰ মেডেল লাভ কৰিছে। তো ইয়াতে যিখিনি দিছো মনত ৰাখিব। দেন নেটবলতো আমি যদি চাওঁ, যিটো নেটবল, এইটো ইয়াতেও আমাৰ অসমে মানে এইবাৰ কি হয়?
এটা ভাল প্ৰদৰ্শন দেখুৱাবলৈ সক্ষম হৈছে বাকিবোৰতকে সো এইখিনি আপোনালোকে মনত ৰাখি থৈ দিব অসমৰ প্ৰদৰ্শন দেন এইবাৰ আমাৰ অসমত আয়োজন কৰা হৈছিলে খেল মহাৰণ 2.0 খেল মহাৰণ 2.0 আটাইতকৈ ইম্পৰ্টেণ্টটো হ'ল যে ইয়াৰে মেস্কট কি হয় অসম চৰকাৰৰ এইটো আমাৰ ইনিচিয়েটিভ হয় যাতে আমাৰ সমগ্ৰ ৰাজ্যত গোটেই অসমৰ পৰা যাতে আমি যিবোৰ স্পৰ্টছ আছে যিবোৰ স্পৰ্টিং টেলেণ্টছ আছে গোটেই ৰাজ্যত তেওঁলোকৰ সেইবোৰ প্ৰতিভাৰ প্ৰচাৰ কৰা প্ৰতিভাবোৰৰ প্ৰসাৰ বা প্ৰদৰ্শন কৰা এইটোৱে আমাৰ অসম চৰকাৰক সেই লক্ষ্যৰে খেল মহাৰণ অনুষ্ঠিত কৰা হয় আৰু এইবাৰ 2.0 মেস্কট কি হয় দৌডান এইটো হৈছে মেস্কট সেইটো কি হয় দৌডান ৰাইট এতিয়া মেস্কটটোতো মহাৰাজ দৌডান আমি গম পালো এতিয়া মহাৰাজ দৌডান কিহৰ লগত জড়িত কোনটো সম্প্ৰদায়ৰ লগত জড়িত সেইটো আমাৰ কাৰণে ইম্পৰ্টেণ্ট হয় তো মহাৰাজ দৌডান যিটো ৰাভা জনগোষ্ঠী তেওঁলোকৰ ফ'ৰ ফাদাৰ বুলি তেনেকে কনচিডাৰ কৰে তেওঁলোকে আৰু যি মহাৰাজ বান আছিলে তো বান অৰ্থাৎ উষা দেৱীৰ লগত তেখেতৰ মহাভাৰতত মেনশ্যন কৰা হৈছে যে উষাৰ সৈতে বানৰ ভতিজা আৰু একচুৱেলি বান ৰজাৰ তো উষাৰ সৈতে তেনেকুৱা তেওঁলোকৰ সম্পৰ্ক বান ৰজাৰ জীয়েক আছিলে উষা তো এইখিনি ক'ত মেনশ্যন কৰা হৈছে মহাভাৰতত বান ৰজাৰ ভতিজাক হিচাপে তেনেকে উল্লেখ কৰা হৈছে আন এটা কুৱেশ্যন সুধিছে which state has become the first to start a rural cricket league কোনখন ৰাজ্যই প্ৰথম গ্ৰাম্য ক্ৰিকেট লীগ আৰম্ভ কৰিছে যোনে ধৰি লওক নেশ্যনেল বা ষ্টেটত তেনেকে নেখেলে তেওঁলোকৰ কাৰণে প্ৰথম এখন ভাৰতীয় এনেকুৱা ৰাজ্য যোনে ৰুৰেল ক্ৰিকেট লীগ আয়োজন কৰিছে আৰু সেইখন কি হয় বিহাৰ ৰাইট অপশ্যন ডি হৈ যাব কাৰেক্ট আনসাৰ বিহাৰ তো ইয়াতে যেনেকে কলো বিহাৰে প্ৰথম ৰুৰেল ক্ৰিকেট লীগ লঞ্চ কৰিছে আৰু এইটো কি হয় যাতে যিসকলে ডিষ্ট্ৰিক্ট বা ষ্টেটত যিসকল খেলুৱৈয়ে নেখেলে আৰু 13ৰ পৰা 23 বছৰ বয়সৰ যিসকল গাঁৱলীয়া গাঁৱৰ যিসকল ল'ৰা ছোৱালী আছে বিহাৰৰ গাঁওবোৰৰ যিবোৰ ল'ৰা ছোৱালী আছে তেওঁলোকক স্কুলত পঢ়া কলেজত পঢ়া ল'ৰা ছোৱালীবোৰে ইয়াতে পাৰ্টিচিপেট কৰিব বুলি কোৱা হৈছে The next question which country won the ICC Women's Under 19 T20 World Cup 2025 title 2025 চনত যিটো ICC আন্ডাৰ 19ৰ যিটো ওয়াৰ্ল্ড কাপ হৈ গল তাতে মহিলাৰ কোনটো দলে জয়লাভ কৰিছে বা খিতাপ লাভ কৰিছে সেই ICC আন্ডাৰ 19ৰ খিতাপটো লাভ কৰিবলৈ সক্ষম হৈছে এণ্ড আনসাৰ ইজ ইণ্ডিয়া ভাৰত ওকে সো ভাৰতে পৰাস্ত কৰিছিলে তেওঁলোকে সাউথ আফ্ৰিকাক পৰাস্ত কৰিছিলে 9টা উইকেটত বাই 9 উইকেটস আৰু এই যিটো মানে টুৰ্নামেন্ট এইটো কোট আয়োজন কৰা হৈছিলে মালয়েছিয়াৰ কুয়ালালুম্পুৰ ৰাইট মালয়েছিয়াৰ কুয়ালালুম্পুৰত তো ইয়াতে প্লেয়াৰ অফ দা মেচ এণ্ড প্লেয়াৰ অফ দা টুৰ্নামেন্ট দুটাই আছে প্লেয়াৰ অফ দা মেচ এণ্ড টুৰ্নামেন্ট কোন হয় তৃষা গংগাদি তেখেতৰ 309 ৰানছ ওকে আৰু তেখেতে 7 উইকেট 7টা উইকেট লাভ কৰিছে total 309 runs and 7 wicket লাভ কৰি পেলাই player of the tournament and match player of the match কোন হৈছে তৃষা গংগাদি okay Gongadi. The next question, who won the title of Tata Steel Chase Masters 2025? Tata Steel Chase Masters 2025 ৰ কিতাপ কোনে লাভ কৰিছিল দুগৰাকী আছিলে এগৰাকী হল প্ৰজ্ঞানন্দা আৰু এগৰাকী হৈছে ডি গুকেশ এগৰাকী আনগৰাকী হৰুৱাইছিলে ফটোখন দেখি কোনে কাক হৰুৱা যেন লাগে চেছ মাষ্টাৰ্স বুলি ক'লেতো চেছৰ লগতে জড়িত তো ইয়াতে উইনাৰ হৈছিলে আৰ প্ৰজ্ঞানন্দা আৰু কাক ডিফিট কৰিছে তেখেতে ডি গুকেশক ডিফিট কৰিছে ৰাইট ওকে ক্লিয়াৰ এইখিনি মনত ৰাখিব the next which country is the host of 9th Asian Winter Games কোনখন দেশত নৱম এছিয়ান শীতকালীন গেমছৰ আয়োজন কৰা হৈছে সো ইয়াৰে কাৰেক্ট আনসাৰ কি হৈ যাব 9th এছিয়ান উইন্টাৰ গেমছ হোষ্ট কৰা হৈছিলে ক'ত চাইনা তো আমি ইয়াতে অকমান চাই লও 9th এছিয়ান উইন্টাৰ গেমছ যিটো চাইনাৰ হাৰ্বিনত আয়োজন কৰা হৈছিলে ওকে আৰু ইয়াৰে অফিচিয়েল মেস্কট দুটা আছিলে এটা হয় বিনবিন আৰু এটা হয় নিনি দিস ইজ বিনবিন এণ্ড দিস ইজ নিনি ৰাইট আৰু যিটো মোটো হয় এই দুটাটো মেস্কট মোটো কি আছিলে ড্ৰিম অফ উইন্টাৰ লাভ এমং এছিয়া ওকে সো এইটো আছিলে মোটো ইয়াতে আমি যদি চাও মেডেল টেলিত কাৰ কি প্ৰদৰ্শন হয় হাইয়েষ্ট মেডেল লাভ কৰিছে চাইনাই টোটেল 85টা মেডেল লাভ কৰিছে 32 গোল্ড 27 সিলভাৰ এণ্ড 26 ব্ৰঞ্জ ৰিপাব্লিক অফ কোৰিয়া সেকেন্ড পজিশনত আছে 45 মেডেলছৰ সৈতে 16 গোল্ড 14 সিলভাৰ আৰু 14 ব্ৰঞ্জ ৰাইট আমি যদি চাও চাইনাৰ অলমোস্ট আধা এণ্ড দেন জাপানে লাভ কৰিছে টোটেল 37টা মেডেল জাপান থাৰ্ড পজিশনত আছে ওকে দেন নেক্সট ইণ্ডিয়াৰ ফালৰ পৰা টোটেল 59 এথলিটছ পঠোৱা হৈছিলে যদিও আমাৰ ইণ্ডিয়াৰ
কোনেও কোনো মানে খেলতে মেডেল লাভ নকৰিলে আৰু এইটো ইণ্ডিয়াৰ লাৰ্জেষ্ট এভাৰ কণ্টিনজেন্ট অৰ্থাৎ গোটেই ইমান বছৰলৈকে ইণ্ডিয়াৰ হাইয়েষ্ট খেলুৱৈ মানে এইবাৰ পঠোৱা হৈছিলে তাৰ পিছৰটো আমাক ইয়াতে নিউজ দিয়া হৈছে যে আমাৰ যিটো চেম্পিয়নছ ট্ৰফি হৈছিলে তো চেম্পিয়নছ ট্ৰফি চাইছিলে আপোনালোকে কোন জয় হৈছিলে মনত আছেনে তো সেই যিটো চেম্পিয়নছ ট্ৰফি 2025 চেম্পিয়নছ ট্ৰফিৰ এম্বেচেডৰ হিচাপে চুজ কৰা হৈছিলে শিখৰ ধাৱন ৰাইট তো আমাক যদি সোধে কোন আছিলে এম্বেচেডৰ ব্ৰেণ্ড এম্বেচেডৰ কোন আছিলে শিখৰ ধাৱন আমাক এনেকে এম্বেচেডৰ কথা সোধে কোন কেতিয়া কোড এম্বেচেডৰ হিচাপে আছিলে এইখিনিতে অকমান সময় লৈছো আপোনালোকৰ পৰা দুটামান কথা জনাবৰ কাৰণে ইয়াতে আমাৰ বৰ্তমান এপিএসসিৰ এগ্ৰিকালচাৰ ডেভেলপমেন্ট অফিচাৰ এপিএসসিৰ ইন্সপেক্টৰ অফ লিগেল মেট্ৰলজি আৰু এপিএসসিৰ আন্ডাৰতে যিটো পিডব্লিউডি জুনিয়ৰ ইঞ্জিনিয়াৰৰ যিটো এক্সাম হ'ব গৈ আছে অলৰেডি ফৰ্ম ফিল আপ হৈ গৈছে তাৰে আমাৰ তিনিটা কোৰ্সৰে আমাৰ তিনিটা মানে হেৰে আমাৰ জিএস স্পেশাল এটা কোৰ্স আছে আপোনালোক যদি ইন্টাৰেষ্টেড হয় জিএস খিনিৰ কাৰণে তেতিয়াহলে মই আপোনালোকক দুটা নাম্বাৰ দিছো কন্টেক্ট কৰিব পাৰিব এই দুটা নাম্বাৰ 036131935570 নাইবা 7002940127 যদি আপোনালোকৰ ভিতৰৰ কোনোবা ইন্টাৰেষ্টেড হয় আপোনালোকে ইয়াতে কন্টেক্ট কৰিব পাৰিব এই তিনিটা যি ফৰ্ম ফিল আপ হৈ গল তিনিটা পোষ্টৰে জিএছৰ আমাৰ ইয়াতে ক্লাছ হৈ আছে ওকে সো আগবাঢ়িছো আমাৰ নেক্সট কোৱেশ্চনৰ ফালে Which state government has recently launched Braille-enabled Indian Constitution? কোনখন ৰাজ্য চৰকাৰে ব্ৰেইল সক্ষম ভাৰতীয় সংবিধান অৰ্থাৎ যিসকলে চকুৰে দেখা নাপায় তেওঁলোকৰ কাৰণে ব্ৰেইল যেনেকে ব্ৰেইল অন্ধ লোকসকলৰ পঢ়াৰ হেতু ব্ৰেইল আমি যিটো কও শিক্ষা তো হেতু এটা ব্ৰেইল এনেবল কনস্টিটিউশন ডিজাইন কৰা হৈছে বা লঞ্চ কৰিছে আৰু সেইখন ৰাজ্যখন কি হয় কৰ্ণাটকা ৰাইট তো আমি ইয়াতে যদি চাও কৰ্ণাটকাৰ চৰকাৰে আমি ইয়াতে যদি চাও কৰ্ণাটকাৰ Sankara Eye Hospital আৰু CII Young Indians বেংগালুৰুত আছে তেওঁলোকে ব্ৰেইল এনাবল ইণ্ডিয়ান কনস্টিটিউশন লঞ্চ কৰিছে আৰু কৰ্ণাটকৰ যিগৰাকী গভৰ্ণৰ ৰাজ্যপাল যাৰ নাম হৈছে থাৱাৰচন্দ গেহলট তো কৰ্ণাটকৰ ৰাজ্যপাল গৰাকীয়ে ইয়াতে তাতে সিটিত অৰ্থাৎ বেংগালুৰুত এখন উন্মোচন কৰে যাতে তেওঁলোকে চকুৰে নেদেখিলে বুলি তেওঁলোকে যে নিজৰ ৰাইটছবোৰ কি হয় হেতু নাজানিব তেনেকুৱা নহয় তেওঁলোকে যাতে নিজৰ ৰাইটছবোৰৰ কথা নিজৰ অধিকাৰবোৰৰ কথা গম পায় কি আছে তেওঁলোকে যাতে হেখিনি অনুভৱ কৰিব পাৰে তাৰে কাৰণে ব্ৰেইল এনাবল কনস্টিটিউশন লঞ্চ কৰা হৈছে Then which city is the host of 38th Surajkund International Crafts Fair 2025 2025 চনৰ যিটো 38 সংখ্যক সুৰজকুণ্ড আন্তঃৰাষ্ট্ৰীয় শিল্প মেলা আছে কোনখন চহৰত আয়োজন কৰা বুলি কৈছে তো আমি ইয়াতে যদি চাও গুটে কেখন হৰিয়ানাৰে হয় আৰু হৰিয়ানাতে আয়োজন কৰা হৈছিল আমাক যেতিয়া ষ্টেট বুলি ক'ব ষ্টেট বুলি ক'লে মনত ৰাখিব হৰিয়ানাৰ ফৰিদাবাদত এইবাৰৰ 2025 চনৰ 38th সুৰজকুণ্ড ইন্টাৰনেশ্যনেল ফেষ্টিভেল আয়োজন কৰা হৈছে ৰাইট আৰু কেতিয়াৰ পৰা 7 ফেব্ৰুৱাৰীৰ পৰা 23 ফেব্ৰুৱাৰীলৈকে এই ফেষ্টিভেল চলিছিলে দেন আকৌ আমি ৰামসাৰ কনভেনচন ৰামসাৰ সাইটৰ বিষয়ে যদি চাও ইয়াৰ আগলৈকে আমাৰ ভাৰতবৰ্ষত ৰামসাৰ স্থান আছিলে 85 টা আৰু তাৰ পাছত কি হয় চাৰিটা নতুনকে ৰামসাৰ স্থান ইনক্লুড কৰা হয় তাৰ পাছত আমাৰ ভাৰতবৰ্ষত টোটাল 85 টাৰ পৰা 89 টা ৰামসাৰ সাইট হৈ পৰিলে ৰাইট যেটো গুটে এছিয়াৰ ভিতৰত লাৰ্জেষ্ট হয় গুটে এছিয়াৰ ভিতৰত হাইয়েষ্ট হয় ৰাইট আৰু তামিলনাডুত আমি যদি চাও আমাৰ ভাৰতবৰ্ষৰ ৰাজ্যবোৰৰ ভিতৰত তামিলনাডুত হাইয়েষ্ট ৰামসাৰ সাইট আছে এই ওয়েটল্যান্ডবোৰৰ ভিতৰত তামিলনাডুতো আছে নতুনকে এড কৰা হৈছে আৰু এটা এড কৰা হৈছে সিকিমত আৰু এটা ৰামসাৰ স্থান এড কৰা হৈছে যেটো হৈছে ঝাৰখণ্ড সিকিম আৰু ঝাৰখণ্ডৰ ফালৰ পৰা প্ৰথমটো তেওঁলোকে ৰামসাৰ স্থান তেওঁলোকে লাভ কৰিছে ৰামসাৰ সাইট অৰ্থাৎ যিবোৰ জলাশয় থাকে ওয়েটল্যান্ড থাকে সেইবোৰক সংৰক্ষণ কৰিবৰ কাৰণে কনজাৰ্ভ কৰিবৰ কাৰণে তেনেকে ৰামসাৰ কনভেনচন হৈছিলে 1971ত ইৰানৰ এখন ৰামসাৰ বুলি স্থান আছে তাতে হৈছিলে ওকে তো এতিয়ালৈকে এটো মনত ৰাখিব হাইয়েষ্ট আমাৰ ইণ্ডিয়াৰ ষ্টেটবোৰৰ ভিতৰত তামিলনাডুত আছে য'ত বৰ্তমান 22টা ৰামসাৰ সাইট হৈ পৰিলে এটা নতুন চাৰিটা যি হয় আমি নতুন কেইটা আমাৰ কাৰণে খুব ইম্পৰ্টেন্ট হয় আমাৰ অসমত কি আছে অসমত একমাত্ৰ এটাই ৰামসাৰ স্থান আছে যেটো হৈছে কামৰূপত থকা দীপৰ বিল ৰাইট এতিয়া আমি ইয়াতে যদি চাও তামিলনাডুৰ দুটা হয় তামিলনাডুৰ এটা হৈছে সাক্কাৰা কোট্টাই বাৰ্ড সেঞ্চুৰী পক্ষী অভয়াৰণ্য আৰু আন এটা পক্ষী অভয়াৰণ্য
থেৰেথাংগল মোৰ প্ৰনাউন্সিয়েচনটো অকমান হেই হ'ব পাৰে এক্সাক্ট নহব পাৰে তো থেৰাথাংগল বাৰ্ড চেঞ্চুৰী এই দুটা হৈছে তামিলনাডুৰ ৰাইট এই দুটা তামিলনাডুৰ হয় তাৰোপৰি যিটো ছিকিমৰ আছিলে খেচিউপালৰি ৱেটলেণ্ড জলাশয় এটা আৰু যিটো ঝাৰখণ্ডৰ হয় উধৱা লেক এটা লেক এতিয়া এই দুটাৰ লোকেশন আমাৰ যিটো এটা বাৰ্ড চেঞ্চুৰী তামিলনাডুৰ সাক্কাৰা কোট্টাই বাৰ্ড চেঞ্চুৰী সেইটো গালফ অফ মান্নাৰৰ ওচৰত আছে আৰু চেন্ট্ৰেল এছিয়ান ফ্লাইৱেৰ ওপৰত নিয়ৰ আমাক যদি লোকেশন কেতিয়াবা সুধিব পাৰে নিয়ৰ গালফ অফ মান্নাৰ মনত ৰাখিব ৰাইট ইয়াৰ সিগনিফিকেন্স এইটো হয় যে এইটো প্ৰথম 1321ত কুদিমাৰামাট্টুৰ থ্ৰু কুদিমাৰামাট্টু এইটো দাগ কৰা হৈছিলে ওকে আকৌ ইয়াতে মেইনলি পেইন্টেড ষ্টৰ্ক পোৱা যায় তাৰপাছত ব্লেক হেডেড ইভিছ এনেকুৱা বিভিন্ন ধৰণৰ স্পেচিছ ইয়াতে পোৱা যায় দেন যিটো আছে তামিলনাডুৰ আন এটা থেৰাথাংগল বাৰ্ড চেঞ্চুৰী এইটো এগেইন তামিলনাডু যদি হৈছে এইটো কি হয় এগেইন গালফ অফ মান্নাৰৰ ওচৰত আছে ৰাইট দুটাৰ লোকেশন সেমে হয় ইয়াতেও স্পেচিছ যেনেকুৱাকে পেইন্টেড ষ্টৰ্ক আছে ব্লেক হেডেড ইভিছ আছে তাৰপাছত স্পট বিল পেলিকন আছে ৰাইট ওকে দেন আকৌ ইম্পৰ্টেণ্ট হয় ইয়াতে এটা ট্ৰী পোৱা যায় বাবুল বুলি ট্ৰী এটা আছে আকাশিয়া নিলোটিকা সাইন্টিফিক নেম হয় সেইটো কাৰণে এটা মানে ইম্পৰ্টেণ্ট হয় দেন ছিকিমৰ এইটো আকৌ আমাৰ কি হয় যিটো খেচিও পালৰি যিটো ৱেটলেণ্ড আছে সেইটোক আকৌ কি বুলি জনা যায় উইচিং লেক বুলিও জনা যায় উইচিং তাৰমানে আমি যিটো উইচ নকৰো আমি তাৰে ওচৰত গৈ সেই লেকটোৰ ওচৰত গৈ আমি যদি কিবা যদি মানে উইচ আমি যদি কিবা বিচাৰো সেইটো ফুলফিল হয় ছিকিমত যাই থাকে গেংটকত গৈ থাকে এই লেকটোৰ ওচৰত যাব এতিয়া গৈ পেলাই উইচ কৰিব মোৰ অমুকৰ লগত বিয়া হৈ যাওক মোৰ চাকৰিটো হৈ যাওক অমুকে মোক যাতে প্ৰপ'জেল একচেপ্ট কৰে সেইবোৰে মেইনলি থাকে ন আপোনালোকৰ এতিয়া ধৰক বেছি আটাইতকে ডাঙৰ টেনচনটো হৈছে যাতে চাকৰি এটা হৈ যাওক হয়নে তো গৈ পেলাই উইচ মানে বিচাৰিব যদি উইচ ফুলফিল হৈছে দ্যাট মিন্স আমি বিশ্বাস কৰি লম যে সঁচাকে হয় আন দহজনক কম ৰাইট তাৰে টুৰিজিমটো আকৌ ডেভেলপ হ'ব তো যি হওক বাৰু আকৌ এইখিনি মনত ৰাখিব দেন উধৱা লেক যিটো তাৰ চেইন্ট এগৰাকী আছিলে উদ্ধৱা বুলি মহাভাৰতত উল্লেখ আছিলে ভগৱান শ্ৰীকৃষ্ণৰ ফ্ৰেণ্ড বুলি উল্লেখ আছে তেখেতৰ নামেৰে এইটো দিয়া হৈছে প্ৰথমতেতো এইটো ৱাইল্ড লাইফ চেঞ্চুৰী হিচাপে ডিক্লেয়াৰ কৰা হৈছিলে পিছত তেনেকুৱাকে এতিয়া ৰামচাৰ সাইটত ইনক্লুড কৰা হৈছে ওকে নেক্সট এটা ফৰ্ট আপোনালোকে হিষ্ট্ৰীত পঢ়িছে যিটো হৈছে ফৰ্ট উইলিয়াম ক'ত আছে কেলকাতাত আছে তো যিটো ফৰ্ট উইলিয়াম সেইটোৰ নামটো চেঞ্জ কৰি পেলাই বিজয় দুৰ্গ কৰা হৈছে বিজয় দুৰ্গ ওকে তো ইণ্ডিয়ান আৰ্মিৰ ইষ্টাৰ্ণ কমাণ্ডে যিটো কেলকাতাত যিটো ফৰ্ট উইলিয়াম আছে তেওঁলোকৰ কলিকতাত থকা ভাৰতীয় সেনাৰ ইষ্টাৰ্ণ কমাণ্ডৰ মুখ্য কাৰ্যালয় ফৰ্ট উইলিয়াম তাতে সেইটোৰ নাম চেঞ্জ কৰি বিজয় দুৰ্গ কৰা হৈছে ৰাইট আৰু এইটো আমি যদি চাওঁ ওৱান অফ ইটছ গেট আৰু ইয়াৰে এখন গেট যাৰ নাম চেইন্ট জৰ্জ আছিলে সেইটোকো নেম চেঞ্জ কৰি পেলাই কি কৰা হৈছে শিৱাজী গেট দুটা নাম চেঞ্জ কৰা হৈছে ফৰ্ট উইলিয়ামৰ বিজয় দুৰ্গ আৰু যিটো চেইন্ট জৰ্জ গেট আছিলে গেটখনৰ নাম শিৱাজী গেট কৰা হৈছে ওকে দেন ইয়াতে আমি অকমান ফৰ্ট উইলিয়ামৰ বিষয়ে যদি চাওঁ ফৰ্ট উইলিয়ামৰ কথা কোৱাৰ লগে লগে চিৰাজউদ্দৌলাৰ কথা হয়তো মনলৈ আহিছে ৰবাৰ্ট ক্লাইভৰ কথা হয়তো আপোনালোকৰ মনলৈ আহিছে যিটো ফৰ্ট উইলিয়াম হয় কলো কেলকাতাত অৱস্থিত আজি কলিকতা বুলি কওঁ কলকাতাত অৱস্থিত হয় হুগলি ৰিভাৰৰ পাৰত অৱস্থিত হয় ৰাইট আৰু এই যিটো ফৰ্ট উইলিয়াম নাম দিয়া হয় ইংলেণ্ডৰ কিং উইলিয়াম থ্ৰীৰ নামেৰে এই দুৰ্গটোৰ নাম দিয়া হৈছিলে ফৰ্ট উইলিয়াম 1969ত ব্ৰিটিছৰ দ্বাৰা এইটো কিং ইয়াতে আছিলে ছাৰ জন গোল্ডস্বৰো তেওঁৰ দ্বাৰা 1696ত এইটোৰ কাম আৰম্ভ কৰা হয় আৰু তেখেতৰ অধীনত যিটো দুৰ্গ 1706ত ইয়াৰ কাম সম্পূৰ্ণ হৈ পৰে ইমান ইম্পৰ্টেণ্ট নহয় তাৰোপৰি কাৰ নামেৰে ৰাখিছে সেইটো ইম্পৰ্টেণ্ট হল পিছত গৈ পেলাই চিৰাজউদ্দৌলা যেতিয়া চিপাহী বিদ্ৰোহ হোৱাৰ আগতে 1757ত চিপাহী বিদ্ৰোহ হৈছিলে তাৰ আগত 1756ত তেখেতে ইয়াত আক্ৰমণ কৰে যিটো কেলকাতাত চেজ কৰাৰ সময়ত আৰু সেইটো তেতিয়া ডেমেজ কৰে পিছত গৈ পেলাই পলাশী যুদ্ধৰ পিছত ৰবাৰ্ট ক্লাইভ যোন ফাৰ্ষ্ট গভৰ্ণৰ অফ বেংগল আছিলে বেংগলৰ প্ৰথম গভৰ্ণৰ আছিলে আৰু তেখেতে কি কৰিলে এই যিটো ফৰ্ট উইলিয়াম আছে সেই ফৰ্ট উইলিয়ামটো নতুন লোকেশনত তেখেতে 1758ৰ পৰা 1781ৰ ভিতৰত তেওঁ পুনৰ এইটো নিৰ্মাণ কৰে কাৰ দ্বাৰা পুনৰ নিৰ্মাণ কৰা হৈছিলে ৰবাৰ্ট ক্লাইভৰ দ্বাৰা ঠিক আছে সো আপোনালোকে স্ক্ৰিনশ্বট ললে ল'ব পাৰিব নেক্সট কুৱেশ্যন which state is home to India's first white tiger breeding center আমাৰ ভাৰতবৰ্ষৰ এখন ৰাজ্যক
কেন্দ্ৰীয় চৰকাৰে বগা বাঘৰ প্ৰজননৰ কেন্দ্ৰ হিচাপে স্বীকৃতি প্ৰদান কৰিছে আৰু সেইখন কোন অৱস্থিত হয় ৰাজ্যখন কি হৈছে মধ্যপ্ৰদেশ অকমান চাই লও নিউজটো কি কৈছে the Central Zoo Authority, okay, Central Zoo Authority, Indiaৰ ভাৰতৰ প্ৰথমটো white tiger breeding center মধ্যপ্ৰদেশৰ ৰেৱাত আছে সেইটো তেওঁলোকে এপ্ৰুভ কৰিছে right আৰু যিটো to be established in গোবিন্দগড় মধ্যপ্ৰদেশৰে গোবিন্দগড়ত অৰ্থাৎ মুকুন্দপুৰ white tiger safari তাৰ সমীপতে গোবিন্দগড়ত সেইটো মানে সেইটো নিৰ্মাণ কৰা হ'ব ইয়াৰ মেইন ইনিচিয়েটিভ কি হৈছে পদক্ষেপ ইয়াৰ আমি যদি চাও মুকুন্দপুৰৰ যিবোৰ বগা বাঘ আছে বগা বাঘ বেলেগ একো নহয় তাতে সেই আমাৰ যিবোৰ কবাৰ বেলেগৰ পৰা আহিছে তেনেকুৱা নহয় যে জিন এটা তেনেকুৱা হেই থাকে হেতুৰ কাৰণে হোৱাইট তেনেকে হেই হয় ওকে সো ইয়াতে কি হয় যেটো বগা বাঘ সাফাৰী হোৱাইট টাইগাৰ যিটো সাফাৰী আছে আৰু ইয়াৰে যিটো আমি যদি চাও চিৰিয়াখানাৰ সংশোধিত মাষ্টাৰ প্লেনৰ এইটো এটা অংশ হয় যাৰ নামাকৰণ কৰা হৈছিল মহাৰাজা মৰ্তান সিং জুডিও তেওঁৰ নামেৰে নামকৰণ কৰা হৈছিল ওকে য'ত তেওঁ 1951ত এটা হোৱাইট টাইগাৰ ইয়াতে ডিস্কভাৰ কৰিছিলে আৰু পিছত গৈ পেলাই ইয়াতে ব্ৰিডিং প্ৰগ্ৰামৰ ইনিচিয়েটিভটো লৈ আহিছিলে ৰাইট তো এইটো হৈছে হোৱাইট টাইগাৰ ওকে দেন নেক্সট আমাৰ এইটো নিউজ আপোনালোকে শুনিছিলে কেদিনমান আগত ফেব্ৰুৱাৰীত যে আমাৰ মণিপুৰত প্ৰেসিডেন্ট ৰুল বা যিটোক আমি ষ্টেট ৰুল বুলিও কওঁ প্ৰেসিডেন্টছ ৰুল ইমাৰ্জেন্সি ঘোষণা কৰিছিলে তো আমি যদি ইমাৰ্জেন্সিৰ কথা কওঁ প্ৰেসিডেন্ট ৰুল বা ষ্টেট ৰুল আমাৰ সংবিধানৰ 356 আৰ্টিকলৰ মতে প্ৰেসিডেন্টে ইস্যু কৰিব পাৰে লাগু কৰিব পাৰে ৰাইট তো এতিয়া আমাৰ ইমাৰ্জেন্সি হৈছে তিনিটা ন্যাশনাল ইমাৰ্জেন্সি ষ্টেট ইমাৰ্জেন্সি আৰু এটা হৈছে ফাইনান্সিয়েল ইমাৰ্জেন্সি তিনিওটা কোনে লাগু কৰিব পাৰে প্ৰেসিডেন্টে লাগু কৰিব পাৰে ৰাইট আৰু ইয়াতে সেইখিনি সময়ত মণিপুৰৰ যিগৰাকী চিফ মিনিষ্টাৰ আছিলে এন বীৰেন সিং তেখেতেও একেলগে সেই সময়তে 4 দিন পিছতে তেখেতে কি কৰে ৰিজাইন দিছিলে কিন্তু এতিয়া বাৰু তাত এটো নাই উঠাই লৈছে আকৌ আপোনালোকে জানেনে আমাৰ ভাৰতবৰ্ষত প্ৰথম কোনখন ৰাজ্যত ইমাৰ্জেন্সি ঘোষণা কৰা হৈছিল ষ্টেট ইমাৰ্জেন্সি বুলি ক'লে যিখন ৰাজ্যত ঘোষণা কৰা হৈছে সেই ৰাজ্যখনৰ ওপৰতে তাৰ প্ৰভাৱ পৰিব ভাৰতৰ বাকি আন ৰাজ্য বা ইউনিয়ন টেৰিটৰিৰ ওপৰত তাৰ প্ৰভাৱ নপৰে আমাক যদি হলে ভাৰতৰ প্ৰথমখন ৰাজ্য য'ত ষ্টেট ইমাৰ্জেন্সি ঘোষণা কৰা হৈছিল সেইখন হয় পঞ্জাব 1951ত ৰাইট তো এইটো মনত ৰাখি থৈ দিব তাৰ পিছৰটো নিউজলৈ গৈছো which company has developed India's first hydrogen compliant transport pipes okay তো ইয়াতে হাইড্ৰোজেন অনুকূল পৰিবহন পাইপ কোনটো কোম্পানীয়ে নিৰ্মাণ কৰিছে বুলি কৈছে আনসাৰ হৈ যাব অপচন বি টাটা ষ্টীল ৰাইট তো টাটা ষ্টীল কোম্পানীটো ভাৰতবৰ্ষৰ প্ৰথমটো মানে এনেকুৱা কোম্পানী হৈ পৰিছে যোনে হাইড্ৰোজেন ট্ৰান্সপোৰ্টেশন পাইপ তেওঁলোকে ডেভেলপ কৰিছে ঠিক আছে সো কোম্পানীটো মনত ৰাখিব টাটা ষ্টীল দেন আন এটা কোৱেশ্চন এটা নিউজ ইয়াতে আহিছে তাৰানাকি মৌংগা মাউন্টেইন গেইনছ লিগেল পাৰ্সনহুড তাৰমানে যিটো তাৰানাকি মৌংগা আগতে এটা ইয়াতে নিউজিলেণ্ডৰে এটা তেনেকুৱা মাউন্টেইন হয় এইটো তো এই মাউন্টেইনটোৰ নাম আগতে আছিলে নিউজিলেণ্ডৰ সেই মাউন্টেইনটোৰ নাম আছিলে মাউন্ট এগমাউন্ট ওকে তো এই মাউন্ট এগমন্ট এই নামটো চেঞ্জ কৰি পেলাই এটা মাউৰি নেম মাউৰি শুনিছে মাউৰি জনজাতি ট্ৰাইব কেদিনমান আগতে খুব নিউজত আছিলে আপোনালোকে দেখিছিলে নে সংসদত এটা যে নৃত্য পৰিবেশন কৰিছিলে কি আছিলে নৃত্যটোৰ নাম তো ইয়াতে হেয়ে কৈছে যে মাউৰি ট্ৰাইব তেওঁলোকে এটা তাৰে ইন্ডিজিনিয়াছ ট্ৰাইব তেওঁলোকৰ হেৰে ইয়াৰে নামাকৰণ কৰা হৈছে আৰু নামাকৰণ নতুনকে কি নাম দিয়া হৈছে তাৰানাকি মৌংগা যিটো এটা লিগেল পাৰ্সনহুড তাৰ মানে এনেকুৱা যে এইবোৰতো লিভিং হয় লিভিং মানে থিংছে হয় তো তেনেকুৱাকে এটা নামটো চেঞ্জ কৰা হৈছে এইটো এনেকুৱা নহয় যে ফাৰ্স্ট টাইম লিগেল পাৰ্সনহুড তেওঁলোক মানে সেইটো গেইন কৰিছে তেনেকুৱা নহয় ইয়াৰ আগতেও আছিলে যেনেকুৱাকে এটোতো থাৰ্ড হয় ইয়াৰ আগতে আছিলে এখন পাৰ্ক আছিলে 2014ত এটা ৰিভাৰ আছিলে 2017ত যেটো পাৰ্সনহুড এইটো এনেকুৱা এইবোৰ ষ্টেটাস লিগেল ষ্টেটাস তেওঁলোকে গেইন কৰিছিলে ওকে জাস্ট নামটো আপোনালোকে মনত ৰাখিব আগতে কি আছিলে মাউন্ট এগমন্ট নাম চেঞ্জ কৰি পেলাই কি কৰি দিয়া হৈছে তাৰানাকি মৌংগা থাৰ্ড এনেকুৱা মানে ন্যাচাৰাল ফিচাৰ্স হয় থাৰ্ড ন্যাচাৰাল ফিচাৰ্স হৈ পৰিছে লিগেল পাৰ্সনহুড গেইন কৰা আৰু লগতে কোনটো ট্ৰাইবৰ লগত জড়িত যদি সুধে আনসাৰ হৈ যাব কি মাউৰি এটো এটা মাউৰি নাম হয় তো মাউৰি ট্ৰাইবৰ লগত জড়িত হয় ওকে আৰু কোৰ হয় যদি হেতু সুধিব পাৰে নিউজিলেণ্ড এই চাৰিটামান বস্তু মনত ৰাখিলে হল আন এটা নিউজ আহিছে ইণ্ডিয়ান এষ্ট্ৰোনট টু পাইলট এক্সিয়ম মিশন 4
এই মিশনটো এটা আমাৰ ইন্টাৰনেশ্যনেল স্পেচ ষ্টেচনৰ এটা প্ৰাইভেট মিশন হয় 2025ত সেই মিশনটোত আমাৰ যিসকল মানে এনেকুৱা এষ্ট্ৰনট আছে তাৰ ভিতৰত এগৰাকী আমাৰ ভাৰতীয় আছে আৰু তেখেতৰ কথা আমাক ইয়াতে কোৱা হৈছে ইণ্ডিয়ান এষ্ট্ৰনট কোন হয় ইণ্ডিয়ান এয়াৰ ফ'ৰ্চ গ্ৰুপ কেপ্টেইন শুভাংশু শুক্লা ৰাইট তেখেত প্ৰথম গৰাকী ভাৰতীয় এষ্ট্ৰনট হৈ পৰিছে যোনে ইন্টাৰনেশ্যনেল স্পেচ ষ্টেচন প্ৰাইভেট মিশনত তেখেতে অংশগ্ৰহণ কৰিব এই যিটো মিশন হয় এই মিশনটো লেড কৰিছে নাছাৰ এষ্ট্ৰনট পেগি উইটছন আৰু ইয়াতে শুভাংশু শুক্লা তেখেতে মিশন পাইলট হিচাপে তেখেতে চাৰ্ভ কৰিব এক্সিয়ম মিশন যিহেতু আহিছে আমাৰ ইয়াতে এক্সিয়ম মিশন 4ৰ বিষয়ে অকমান চাই লওক প্ৰথমতে আমি পালো এইটো কি হয় এটা প্ৰাইভেট মিশন হয় ওকে আৰু অপাৰেট কৰিব এক্সিয়ম স্পেচৰ দ্বাৰা অপাৰেট কৰা হ'ব যিটো মিশনে ইন্টাৰনেশ্যনেল স্পেচ ষ্টেচন আৰু ইয়াতে ধৰি লওক ইন্টাৰনেশ্যনেল স্পেচ ষ্টেচনত যাব বিভিন্ন ইয়াতে আমি চাৰিগৰাকী দেখিলো মহাকাশচাৰী বা এষ্ট্ৰনট ইয়াতে ইনক্লুড হৈ আছে তাৰোপৰি ইয়াতে যদি চাও অপাৰেট যেনেকে নাসা আৰু নাসাই অপাৰেট কৰিব এণ্ড স্পেচ এক্স এইবোৰ জড়িত হৈ আছে জইণ্টলি অপাৰেট কৰিব এক্সিয়ম স্পেচ লঞ্চ ভেহিকল আমি যদি চাও স্পেচ এক্স ফেলকন 9 ৰকেটৰ দ্বাৰা লঞ্চ কৰা হ'ব এগেইন স্পেচ ক্ৰাফ্ট থাকিব স্পেচ এক্স ড্ৰেগন কেপচুল ইয়াতে ইউজ কৰা হ'ব আৰু লঞ্চ সাইট কি হ'ব ক'ত লঞ্চ কৰা হ'ব কেনেডি স্পেচ চেণ্টাৰ লঞ্চ সাইটটো মনত ৰাখিব আপোনালোকে USA ফ্লোৰিডাত অৱস্থিত হয় ৰাইট আকৌ স্পেচ ট্ৰেভেল ডিউৰেশ্যন কিমান হ'ব তেওঁলোকে তাত কিমান দিন বা কিমান ঘণ্টা থাকিব লাগিব যিসকল এষ্ট্ৰনট আছে তেওঁলোকে তাতে প্ৰায় 14 দিন থাকিব লাগিব ওকে এনেটো প্লেনটো আছে 14 দিন থকা তেনেকে মিশন যে এই যিটো স্পেচ এক্সিয়ম 4 মিশন এই এক্সিয়ম 4 মিশনৰ অবজেক্টিভ বা উদ্দেশ্য কি হয় ইয়াতে যেনেকুৱাকে আমি যদি চাও বিভিন্ন এক্সপেৰিমেন্ট ইয়াতে কণ্ডাক্ট কৰোৱা হ'ব যাৰ দ্বাৰা মাইক্ৰোগ্ৰেভিটি য'ত ধৰি লওক বায়োটেকনলজি ফিজিকেল সায়েন্স মেডিকেল ৰিচাৰ্চ এইবোৰ গোটেইখিনি ইয়াতে ইনক্লুডেড হৈ থাকিব তাৰোপৰি আকৌ আমি ফিউচাৰত যিটো ইন্টাৰনেশ্যনেল স্পেচ ষ্টেচন তাতে ফিউচাৰত কিবা প্ৰাইভেট স্পেচ ষ্টেচন তেনেকে ব্যক্তিগত কেন্দ্ৰ সেইবোৰ স্থাপন কৰিব পাৰি নেকি সেইটো তেনেকুৱা সেইবোৰ লক্ষ্য ৰখা হৈছে তাৰোপৰি new technologies will be tested to make space travel more effective and affordable তেনেকুৱা বিভিন্ন new technology ইয়াতে টেষ্ট কৰা হ'ব বিভিন্ন ধৰণৰ সেইবোৰৰ টেষ্টিঙৰ কাৰণে বা এনেকুৱা বিভিন্ন উদ্দেশ্য আগত ৰাখি পেলাই এই মিশনটো লঞ্চ কৰা হ'ব The next question সোধা হৈছে ইয়াতে which country is the host of Artificial Intelligence Action Summit 2025 2025 চনৰ কৃত্ৰিম বুদ্ধিমত্তা একচন সন্মিলন ক'ত আয়োজন কৰা হৈছে কোনখন দেশত আমি যদি চাও তেতিয়াহলে আনসাৰ হৈ যাব ফ্ৰান্স ওকে পেৰিছত ইয়াতে আয়োজন কৰা হৈছে তো এই যিটো আৰ্টিফিচিয়েল ইন্টেলিজেন্স একচন সামিট হয় যিটো ইণ্ডিয়া আৰু ফ্ৰান্স দুয়োগৰাকী তেওঁলোকৰ সেইতে প্ৰচেষ্টাত তেনেকুৱাকে কৰা হয় ইয়াতে দিয়াই হৈছে ইণ্ডিয়া এণ্ড ফ্ৰান্স co-chaired আৰ্টিফিচিয়েল অৰ AI একচন সামিট ওকে যিটো অনুষ্ঠিত কৰা হৈছিলে ফ্ৰান্সত অনুষ্ঠিত কৰা হৈছিলে ৰাইট তাৰোপৰি এইটো থাৰ্ড গ্লোবেল AI সেফটি সামিট হয় ইয়াতে আপোনালোকে দেখাই পাইছে এখেতটো হয় নৰেন্দ্ৰ মোদী এখেত কোন হয় ইমানুৱেল মেক্ৰন ৰাইট তাৰোপৰি আগতে কোন হৈছিলে 2023 ইউকেত আৰু সাউথ আফ্ৰিকা 2024ত হৈছিলে আমি যদি মিশনৰ AI বুলি কৈছে মানে আপোনালোকে ধৰিব পাৰিছে এইটো যিটো সামিট হ'ব কিহক লৈ পেলাই কেনেকে হ'ব দেন আন এটা কোৱেশ্চন ইয়াতে সুধিছে which city is the host of first ৰাইচিনা মিডল ইষ্ট কনফাৰেন্স কোনখন চহৰত প্ৰথম ৰাইচিনা ফাৰ্স্ট মনত ৰাখিব ফাৰ্স্ট ৰাইচিনা মিডল ইষ্ট সন্মিলন ক'ত আয়োজন কৰা হৈছিল সুধিছে তো UAE ৰ ক'ত হৈছে আবু ধাবি ওকে তো 28 পৰা 29 জানুৱাৰীত আমাৰ প্ৰথমখন ৰাইচিনা আবু ধাবি UAE আবু ধাবিত প্ৰথমখন ৰাইচিনা মিডল ইষ্ট কনফাৰেন্স হৈছে ইম্পৰ্টেন্ট এইটো কাৰণে হৈ পৰে কাৰণ ইয়াতে আমাৰ যিগৰাকী এক্সটাৰ্নেল এফেয়াৰ মিনিষ্টাৰ আছে এছ জয়শংকৰ তেওঁ ইয়াতে চিফ গেষ্ট হিচাপে আছিলে আৰু 2024ত নেক্সট যেতিয়া তেখেতে নিজৰ কাৰ্যভাৰ গ্ৰহণ কৰিছে আফটাৰ ইলেকশ্যন তাৰ পাছত এইটো UAE তেখেতৰ কি হয় থাৰ্ড ভিজিট হয় ৰাইট ইয়াৰে আমি অকমান যদি কিহৰ কথা ডিসকাস কৰা হয় কি হয় যিটো ৰাইচিনা যিটো ডায়লগ আছে এইটো ইণ্ডিয়াৰ জিঅ' পলিটিক্স আৰু জিঅ' ইকনমিক্সৰ টপ কনফাৰেন্স তেনেকুৱা হয় হাইয়েষ্ট কনফাৰেন্স বোৰৰ ভিতৰত যিটো ইভেন্ট অৰ্গেনাইজ কৰিছে অবজাৰ্ভাৰ ৰিচাৰ্চ ফাউণ্ডেশ্যন UAE মিনিষ্টাৰ অফ ফৰেইন এফেয়াৰ্ছ আৰু ইণ্ডিয়াছ মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছ সেয়েহে আমি দেখা পালো এছ জয়শংকৰ ইয়াতে চিফ গেষ্ট হিচাপে আছিলে ৰাইট কনফাৰেন্সে কি কৰিব ব্ৰুট টুগেডাৰ পলিচি মেকাৰ একাডেমিক্স মিডিয়া এণ্ড বিজনেছ লিডাৰ টু ডিছকাছ ৰিজনেল এণ্ড গ্লোবেল
ইন্টিগ্ৰেশ্যন তাৰমানে সন্মিলনত নীতি নিৰ্ধাৰক হওক পলিচি মেকাৰ্ছ শিক্ষাবিদ সংবাদ মাধ্যম আৰু ব্যৱসায়িক নেতাসকলক একত্ৰিত কৰি বিভিন্ন এনেকুৱা তেওঁলোক আছিলে যাক আমি নেক্সট ৰিজনেল হওক বিশ্বব্যাপী হওক বা আমি আঞ্চলিক হওক এই গোটেইখিনি আমি কেনেকুৱাকে এইবোৰ আমি সেই কৰিব পাৰো সংহতিৰ বিষয় ইয়াতে আলোচনা কৰা হৈছে ওকে then which country has become the first African country to eliminate অংকোচাৰ্চিয়াচিছ এটা আমি ডিজিজ বুলিয়ে ক'ব পাৰো অংকোচাৰ্চিয়াচিছ যিটো মানে প্ৰথমখন আফ্ৰিকান কান্ট্ৰি এইটো ইলিমিনেট কৰা বুলি এইটো নিৰ্মূল কৰা বুলি ডিক্লেয়াৰ কৰা হৈছে সেইটো হৈছে নাইজাৰ অকমান ইয়াতে আমি চাই লওঁ নাইজাৰ কলোৱে মই প্ৰথমখন আফ্ৰিকান কান্ট্ৰি যোনে অংকোচাৰ্চিয়াচিছ যিটোক আমি ৰিভাৰ ব্লাইণ্ডনেছ বুলিও কওঁ এইটো মনত ৰাখিব ৰিভাৰ ব্লাইণ্ডনেছ হিচাপেও কোৱা হয় তো সেইটো মানে ইলিমিনেট কৰা প্ৰথমখন আফ্ৰিকান কান্ট্ৰি হিচাপে পৰিগণিত হৈছে আকৌ ইয়াৰ বাহিৰেও কলম্বিয়া হওক ইকুৱাডৰ হওক মেক্সিকো হওক তাৰপিছত ইয়াতে গুৱেটমালা হওক তো তেওঁলোককো WHO ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনে অংকোচাৰ্চিয়াচিছ মুক্ত বা অংকোচাৰ্চিয়াচিছ ফ্ৰী নেশ্যন হিচাপে ভেৰিফাই কৰিছে ৰাইট তো মনত ৰাখিব নাইজাৰে কাক কাক জইন কৰিছে কোন কোন দেশক অংকোচাৰ্চিয়াচিছ ফ্ৰী দেশ বুলি ডিক্লেয়াৰ কৰা হৈছে এই যিটো ডিজিজ এটা পেৰাচাইটিক ডিজিজ ফাৰ্ষ্ট অফ অল আমাক সোধে কিহৰ দ্বাৰা বিয়পে পেৰাচাইটিক ডিজিজ হয় যিটোৱে আমাৰ স্কিন হওক বা যিটো আমাৰ চকু স্কিন সেইবোৰত এফেক্ট কৰে আৰু যাৰ ফলত সেভিয়াৰ ডিসেবিলিটি অক্ষমতা সেইবোৰ দেখিবলৈ পোৱা যায় ওকে যিটো আমাৰ যাৰ ফলত যেনেকৈ ক'লো স্কিনত এটেক কৰিলে স্কিন কণ্ডিশ্যন স্কিন ছালৰ ৰোগ দেখা পোৱা যাব আইত এফেক্ট কৰিলে ভিজন লছ চকুৰে নেদেখা হোৱা যাব বা পাৰ্মানেণ্টলি একেবাৰে ব্লাইণ্ড হৈ যাব পাৰে ৰাইট এনেকুৱা বিভিন্ন ধৰণৰ গুৰুতৰ আমি মানে সেইবোৰ ইনচিডেন্ট দেখা পাওঁ তাৰোপৰি 31খন আফ্ৰিকান কান্ট্ৰিৰ 99%তকৈ অধিক ৰোগীক মানে ইহঁতে 31খন আফ্ৰিকাৰ 31খন দেশৰ 99%তকৈ অধিক ৰোগীৰ এইবোৰ মানে সংক্ৰমণ ঘটে ওকে আৰু নাইজাৰখন প্ৰথমখন হয় যোনে এইটো ইলিমিনেট কৰিছে দেন সুনিতা উইলিয়ামছ নিউ স্পেচ ৱাক ৰেকৰ্ড এটা ৰেকৰ্ড বনাইছে সুনিতা উইলিয়ামছে আৰু সেই ৰেকৰ্ডটো কি হৈছে ফৰ দ্য longest spacewalking time by a woman clocking 62 hours and 6 minutes at the ISS okay তো ইয়াতে আমি যদি চাও ইন্টাৰনেশ্যনেল স্পেচ ষ্টেচনত তেখেতৰ ৰেকৰ্ডটো কিমান হৈছে 62 hours 6 minutes তেখেতে কাক বিট কৰিছে তেখেতৰ পেগি উইটছনৰ ৰেকৰ্ডটো আছিলে 60 hours and 21 minutes ইন্টাৰনেশ্যনেল স্পেচ ষ্টেচনত থকা সেই ৰেকৰ্ডটো তেখেতে বিট কৰিছে ৰাইট আৰু এইখিনি মনত ৰাখিব কিমান ঘণ্টা কোনে কাক বিট কৰিছে সেইখিনি the next question which country becomes the first nation to criminalize artificial intelligence child abuse tools right কৃত্ৰিম বুদ্ধিমত্তা artificial intelligence শিশু নিৰ্যাতনৰ সঁজুলিক অপৰাধমূলক বুলি গণ্য কৰা প্ৰথম কোনখন দেশত পৰিণত হৈছে বা প্ৰথমখন দেশ হিচাপে কোনখন দেশ পৰিণত হৈছে আনসাৰ কি হৈ যাব ইয়াতে answer হৈ যাব Britain UK right option A হৈ যাব correct answer then next what is the rank of India in the corruption perception index 2024 অৰ্থাৎ দুৰ্নীতিৰ ধাৰণা সূচাংকত ভাৰতৰ স্থান কিমান out of 180 country ভাৰতৰ স্থান হৈছে 96 অকমান আমি হেখিনিয়ে চাই লও out of 180 country ভাৰতৰ India ranks 96 কোনটো ইনডেক্সৰ কথা কৈছে corruption perception index right তো এই যিটো ৰিপৰ্ট হয় এই ৰিপৰ্টটো ৰিলিজ কৰে বাৰ্লিন বেসড ট্ৰান্সপাৰেন্সি ইন্টাৰনেশ্যনেলৰ দ্বাৰা এইটো মানে বাৰ্লিন বেসড হয় এটা তেওঁলোকে ৰিলিজ কৰে টপ 3 কান্ট্ৰি আছে ডেনমাৰ্ক ফাৰ্ষ্টত ডেনমাৰ্ক দেন ফিনল্যান্ড এন্ড দেন সিঙ্গাপুৰ ইণ্ডিয়াৰ নেইবাৰৰ আমি যদি চাও চাইনাৰ rank হয় 76 শ্ৰীলংকাৰ 121 পাকিস্তান 135 and বাংলাদেশ 149 একেবাৰে লাষ্টত কোন আছে সাউথ সুদান 180 okay then next question equivalent is the joint military exercise between India and which country equivalent বুলি এটা মানে military exercise হৈ গল তো সেই military exercise টো কোন দুখন কান্ট্ৰিৰ মাজত হয় এখনটো ইণ্ডিয়াৰ লগত আকৌ কোন আছে option B which is Maldiv okay তো ইয়াতে আমি অকমান চাই লও এইটো এক্সাৰসাইজৰ কথা তো ইণ্ডিয়া আৰু মলদ্বীপৰ এটা মিলিটাৰী এক্সাৰসাইজৰ ইকুইভেলেন্ট যিটো 2 পৰা 15 ফেব্ৰুৱাৰীৰ মাজত আয়োজন কৰা হৈছিল আৰু ইম্পৰ্টেন্ট মনত ৰাখিব কিমান হয় 13 এডিশন হয় 13 সংখ্যক হয় যেটো এটা বাইলেটাৰেল এনুৱেল এক্সাৰসাইজ হয় ৰাইট আৰু এটো যদি এবাৰ ইণ্ডিয়াত হৈছে আনবাৰ কোত হ'ব মলদ্বীপছত হ'ব তেনেকুৱাকে অল্টাৰনেটিভ
ৰেপিটেটিভলি তেনেকুৱাকে এইটো হৈ থাকে এইবাৰ ক'ত আয়োজন কৰা হৈছিলে মলদ্বীপ ইয়াৰ আগত ক'ত আয়োজন কৰা হৈছিলে ইণ্ডিয়াত 2023 লাষ্ট আমি যদি চাওঁ লাষ্ট উত্তৰাখণ্ডত ইণ্ডিয়াত আয়োজন কৰা হৈছিলে উত্তৰাখণ্ডত যিটো ইকুইভেলেন্ট বুলি যিটো ৱৰ্ড আছে তাৰ মিনিং মানে হৈছে ফ্ৰেঞ্চ অৰ্থাৎ এটা মলদ্বীপছত কোৱা হয় ধিবেহি লেংগুৱেজ এই লেংগুৱেজ মানে মতে ইয়াৰ ৱৰ্ডৰ মিনিংটো কি হৈছে ফ্ৰেঞ্চ অৰ্থাৎ বন্ধুত্ব বৰ্তাই ৰখা সেইটোৰ কথাই কোৱা হৈছে দেন সাইক্লোন আন এটা মিলিটাৰী এক্সাৰসাইজ আহিছে সাইক্লোন ইজ দ্য জইণ্ট মিলিটাৰী এক্সাৰসাইজ বিটুইন ইণ্ডিয়া এণ্ড হুইচ কাণ্ট্ৰি সাইক্লোন কি হৈ যাব ইজিপ্ট অপশ্যন বি হৈ যাব কাৰেক্ট আনসাৰ ইণ্ডিয়া বিটুইন ইণ্ডিয়া এণ্ড ইজিপ্ট অকমান সাইক্লোন এক্সাৰসাইজ সাইক্লোনৰ বিষয়ে যদি চাওঁ 2025 যিটো সাইক্লোন এক্সাৰসাইজ যিটো আছিলে সেইটো থাৰ্ড এডিশ্যন হয় ৰাইট আকৌ এইটো এইবাৰ হৈছে ৰাজস্থানৰ 10 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈছে ৰাজস্থানৰ মহাজন ফিল্ড ফায়াৰিং ৰেঞ্জত আয়োজন কৰা হৈছে যিটো এটা মিলিটাৰী এক্সাৰসাইজ হয় ৰাইট আৰু এইটো 14 ডেজৰ কাৰণে চলিছিলে ওকে দেন নেক্সট চাও আমি ইণ্ডিয়ান নেভি কণ্ডাক্টস ট্ৰপিক্স 25 ইন ইণ্ডিয়ান ওশেন ভাৰতীয় নেভিয়ে ট্ৰপিক্সৰ ফুল ফৰ্ম যদি চাও থিয়েটাৰ লেভেল অপাৰেশ্যন এক্সাৰসাইজ ট্ৰপিক্স বুলি সিম্পলি যিটো কও সেইটো ইণ্ডিয়ান ওশেন ৰিজিয়নত সেইটো আয়োজন কৰা হৈছিলে যিটো 3 মাহ চলিছিলে জানুৱাৰীৰ পৰা মাৰ্চ মাহলৈ 3 মাহ চলিছিলে সেইটো তো ট্ৰপিক্স মনত ৰাখিব কোনে কণ্ডাক্ট কৰিছিলে ইণ্ডিয়ান নেভিয়ে বাট ইয়াতে ইণ্ডিয়ান নেভিয়ে কণ্ডাক্ট কৰিছে যদিও ইয়াতে আকৌ কি হয় অকল ইণ্ডিয়ান নেভি বুলি নহয় বাকিবোৰো তেনেকে সেইবোৰো গোটেইখিনি ইণ্ডিয়াৰ ইয়াতে অংশগ্ৰহণ কৰিছিলে কৈ আছো বাৰু তো যিটো থিয়েটাৰ লেভেল অপাৰেশ্যন ৰেডিনেছ এক্সাৰসাইজ যিটো আছে সেইটো ইণ্ডিয়ান নেভিজ লাৰ্জেষ্ট বাইএনিয়েল মেৰিটাইম এক্সাৰসাইজ হয় দ্বিবাৰ্ষিক এটা সামুদ্ৰিক অনুশীলন হয় ইণ্ডিয়ান নেভিৰ লাৰ্জেষ্ট হয় ৰাইট য'ত আমি যদি চাওঁ টেষ্টিং কম্বেট ৰেডিনেছ এণ্ড জইণ্ট ৱাৰ ফাইটাৰ কেপাবিলিটিজ হোষ্ট কৰিছে ইণ্ডিয়ান নেভি বুলি আমি যদি কওঁ ইণ্ডিয়াই হোষ্ট কৰিছে ৰাইট এক্ৰছ ইণ্ডিয়ান ওশেন ৰিজিয়নত ৰাইট আকৌ ইয়াতে আমি যদি চাওঁ পাৰ্টিচিপেট কোনে কোনে কৰিছে যেনেকে ক'লো ইণ্ডিয়ান নেভি হোষ্ট কৰিছে ইণ্ডিয়ান নেভিটো থাকিব লগতে আকৌ ইণ্ডিয়ান আৰ্মি এয়াৰ ফ'ৰ্চ কোষ্ট গাৰ্ড তেওঁলোক সকলোৱে ইয়াতে কি হয় পাৰ্টিচিপেট কৰিছে দেন এইখিনি আছিল আমি পঢ়িবলগীয়া আৰু আমাৰ দুটামান মই কুৱেশ্যন দিওঁ আপোনালোকক কুৱেশ্যন অফ দা ডে আজি কি আছিলে কি পঢ়ি আপোনালোকে কি বুজি পালে ইন হুইচ ষ্টেট দ্য প্ৰেচিডেণ্টছ ৰুল ৱাজ ফাৰ্ষ্ট ইম্প'জড ইন ইণ্ডিয়া এইকেইটা আপোনালোকৰ কাৰণে হ'ব চ' আমি যদি চাওঁ নোৱাৰিলে আপোনালোকে নোৱাৰো বুলি কৈ দিব কমেন্ট ছেকশ্যনত মই কৈ দিম এইটোতো মই অকমান আগতে ক'লোৱে কেতিয়া আৰু কোনখন দেশ দেন হোৱাট ইজ দ্য মেস্কট অফ আছাম খেল মহাৰণ 2.0 অসম খেল মহাৰণ 2.0 মেস্কট বা আমি অসমীয়াত ক'লে শুভংকৰ বুলি কওঁ সেইটো কি আছিলে মহাৰাজ দদন দেন ৰাণী বীৰামংগাই মহাৰাজ দবকা অষ্টলক্ষ্মী কি আছিলে জনাব ঠিক আছে আৰু এইখিনিতে এৰিছো আশা কৰিছো ভাল পাইছে নেক্সট আমি 16ৰ পৰা 28 লৈকে চাম কিবা থাকিলে জনাব ক্লাছবোৰ চাই থাকিব ভালকে পঢ়ি থাকিব লগ পাম আন এটি ক্লাছত থেংক ইউ সো মাচ